হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো সো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিস খিনি লৈ আহিছো সো চাও আহক আজি আমাৰ কি নিউজ আছে আমি সকলোৱে গম পাওঁ বা মনত ৰাখিছো যে আজি হৈছে মহাত্মা গান্ধী গান্ধী জয়ন্তী হয়নে নহয় সো গতিকে গান্ধী জয়ন্তীক আমি কি কিছু মাৰ্টাৰ্স ডে হিচাপে পালন কৰিছো কাৰণ কি গান্ধী ধৰি মহাত্মা গান্ধীজি 30 জানুৱাৰী 1948 তেওঁ মৃত্যু হৈছিলে সো গতিকে সেই কমেমৰেশনত আমাৰ মাৰ্টাৰ্স ডে পালন কৰা হয় সো গতিকে আমাৰ আৰ্টিকেল খিনি more or less it is related to this great event ঠিক আছে বা a great personality okay so গতিকে কেটামান যদি আমি কোট চাও কোট are very important for two perspective one is the essay and second is ethics so গতিকে essay কাৰণে খুব ইম্পৰ্টেন্ট হয় এই কোডটো ওপৰতে ধৰিলক আপোনালোকক এটা কি দিব পাৰে এখন essay লিখিব দিব পাৰে so গতিকে সেই essay খন আপোনালোকে ডিকোড কৰিব হলে কোডটো ভালকে জানিব লাগিব so গতিকে we are providing two codes very famous codes ঠিক আছে so আমি যদি চাও যে গান্ধীজি ৰেলিভেন্স টু কি গান্ধীজি যেটো ফিলসফি আছে তাৰ ৰেলিভেন্স টু কি তেতিয়ালে আমি এখিনি দেখা পাও যে ৰেলিভেন্স অফ গান্ধীয়ান ফিলসফি ইন দা কন্টেম্পৰেৰী টাইমছ ইজ এ কমপ্লেক্স এন্ড কন্টেস্টেড ইস্যু so with a wide range of perspectives so gotike some argue that Gandhian philosophy with its emphasis on non violence so Gandhian philosophy to ami সকলোৱে গম পাইছো যে Gandhian philosophy to কিহৰ ওপৰত বেস কৰিছে non violence truth and social justice so gotike social justice non violence আৰু truth ওপৰত বেস কৰি পেলাই Gandhian philosophy to ধৰক establish কৰিছে deeply relevant to addressing the challenges আজিৰ দিনত যিখিনি challenges আছে of the 21st century ধৰক আজিৰ দিনত আমি ধৰক দেখিছো যে কিমান ভায়োলেন্স বা যেটো হেট্ৰেড সো হেতু খুব বেছি হৈছে ঠিক তেনেকে ট্ৰুথৰ ক্ৰাইসিস হৈছে সেইকাৰণে আমাৰ কৰাপশন ৰিলেটেড বস্তু হৈছে হয়নে আৰু সোশ্যাল জাস্টিস সোশ্যাল ইনজাস্টিস খিনিক নাইকিয়া কৰিবৰ কাৰণে আমাক কি লাগে এই গান্ধীয়ান ফিলসফিটো আজিৰ দিনত দৰকাৰ আছে যেনেকে ধৰক আমি যদি চাও যে কনফ্লিক্ট আমাৰ এতিয়া যিখিনি গ্লোবাল কনফ্লিক্ট আছে ৰিজনাল কনফ্লিক্ট আছে তাৰ ৰিজলিউশনত আমাৰ গান্ধীয়ান ফিলসফিটো এটা গাইড প্ৰভাইড কৰিব ঠিক তেনেকে এনভায়ৰনমেন্টাল প্ৰটেকচন হয়নে নহয় এনভায়ৰনমেন্টাল প্ৰটেকচন টুও কি কৰিব সেইটো প্ৰটেকচনৰ কাৰণে আমি যাব কাৰণে গান্ধীয়ান ফিলসফিটোক এজ এ লাইট টৰ্চ বিয়াৰ আমি ইউজ কৰিব ঠিক তেনেকে ইকোনমিক ইনইকুৱেলিটি সো এই গোটেইখিনি বস্তু কাৰণে যেনেকে ধৰক এই যেটো সোশ্যাল জাস্টিস আছে সোশ্যাল জাস্টিসতে এনভায়ৰনমেন্ট প্ৰটেকচন ইকোনমিক ইনইকুৱেলিটি এইখিনি বস্তু কুমাব ট্ৰুথ এন্ড নন ভায়োলেন্সত ধৰক এই কনফ্লিক্ট খিনি ৰিজলভ হ'ব সো গতিকে এই কাৰণে আমাৰ কি হৈছে গান্ধীয়ান ফিলসফি ইজ ভেৰি ৰেলেভেন্ট to this modern context ঠিক আছে সো গতিকে মডাৰ্ন যিখিনি ওয়ার্ল্ড আছে তাৰ কাৰণে এখিনি ধৰক ইম্পৰ্টেন্ট হ'ব ঠিক আছে there is no doubt that Gandhian philosophy continues to be powerful force in a contemporary thought and action সো গতিকে হেখিনি আমি কেনেকে দেখুৱাইছো যে গান্ধীয়ান ফিলসফিটো কেনেকে কি ধৰণে আমাৰ মডাৰ্ন যিখিনি কনফ্লিক্ট আছে এই কনফ্লিক্টত আপোনালোকৰ মানে প্ৰয়োজন হ'ব সো গতিকে এটো এটা ডাইৰেক্ট ধৰক মেইনছৰ এটা কোৱেশ্চন হ'ব পাৰে বা আপোনাৰ ইন্টাৰভিউত সুধিব পাৰে ঠিক আছে সো গতিকে এইখিনি বস্তু আছে নেক্সট যদি চাও আমি ক্যাবিনেট এপ্ৰুভস 16300 crores rupees for the national critical mineral mission এটো খুব ইম্পৰ্টেন্ট হয় সো আমাৰ যেনেকে ধৰক সেলফ ৰিলায়েন্সৰ কাৰণে আমি গৈ আছো ন সেলফ ৰিলায়েন্স ইন দা কেস অফ টেকনলজি যদি হ'বলে হয় তেতিয়া আমাক কিছুমান ক্ৰিটিক্যাল মিনাৰেল লাগিব কাৰণ কি এই ক্ৰিটিক্যাল মিনাৰেল খিনি কোড ইউজ হ'ব টু দা ডেভেলপমেন্ট অফ দিস মডাৰ্ন ষ্টেট অফ দি আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকে ধৰক আমাৰ চিপস মেকিং হক সেমিকন্ডাক্টৰ মেকিং হক ৰিনিউয়েবল এনাৰ্জি হক বেটাৰি মেকিং হক সো গতিকে এইখিনি দৰকাৰ হ'ব ঠিক আছে সো গতিকে নেশনাল ক্ৰিটিক্যাল মিনাৰেল মিশন যদি হয় অবজেক্টিভটো কি হৈছে ৰিডিউস ইম্পোর্ট ডিপেন্ডেন্স আমি গম পাইছো যে ধৰক লিথিয়ামৰ কাৰণে আমি সাউথ আমেৰিকাৰ কাৰণে ঠিক তেনেকে বাকি বেটাৰি ইন্ডাষ্ট্ৰিৰ কাৰণে আমি সেমিকন্ডাক্টৰৰ কাৰণে আমি ধৰক চাইনাৰ ওপৰত ডিপেন্ডেন্ট হ'বলগা হৈছে সো গতিকে আমাক স্ট্ৰেটেজিক অটনমি লাগিব বা এআই সভাৰনিটি লাগিব তো তাৰ কাৰণে আমাক reduce import dependency লাগিব so acquire strategic minerals আমি acquire কৰিব লাগিব so boost domestic exploration so গতিকে তাৰ কাৰণে আমি কি কৰিছো ধৰিলো জম্মু কাশ্মীৰত আমি এটা ক্ৰিটিক্যাল মিনাৰেল আমি আৱিষ্কাৰ কৰিছো হয়নে নহয় so গতিকে কি ফিচাৰ্স কি আছে so নেশনাল ক্ৰিটিক্যাল মিনাৰেল মিশনৰ এই তিনটা খুব ইম্পৰ্টেন্ট কি আছে অবজেক্টিভ আছে তেওঁলোকৰ ফিচাৰ্স খিনি কি আছে যে মেসিভ ইনভেষ্টমেন্ট বহুত বেছি ইনভেষ্টমেন্ট কৰিব লাগিব focus on the green technology so গতিকে green technology ওপৰত ফোকাস কৰিছে wide range of mineral বেলেগ ধৰণৰ মিনাৰেল 24 টা ক্ৰিটিক্যাল মিনাৰেলছ ওপৰত তেওঁলোকে কি কৰিব ইনভেষ্ট কৰিব ইন্টাৰনেশনাল কোলাবোৰেচন খুব ইম্পৰ্টেন্ট হয় নহয় ঠিক তেনেকে subsidize and incentives so গতিকে প্ৰাইভেট সেক্টৰক তালে ইনভাইট কৰিছে বাই providing incentives and subsidies so গতিকে overseas acquisition যেটো আমি কৈছিলো যে যেটো ধৰিলো overseas যেনেকে কাবিল যেটো ইনিশিয়েটিভ আছিল
ঠিক তেনেকে চ্যালেঞ্জেস কি ফেস কৰিছো সো গতিকে এইখিনি আপোনালোকৰ ডাইৰেক্ট এটা কোৱেশ্চন আহিব পাৰে যে আমাৰ যদি আমি মিনাৰেল সেক্টৰ যদি স্ট্ৰেটেজিক অটোনমি লবলৈ হয় তেতিয়ালে আমাক কেনেকে ন্যাশনাল ক্ৰিটিকেল মিনাৰেল মিশনটোৱে হেল্প কৰিব ঠিক আছে সো গতিকে ইয়াত আমি অবজেক্টিভ খিনি লিখিলো ঠিক তেনেকে আমাক কি লাগিব চ্যালেঞ্জেস কি চ্যালেঞ্জেস আছে সো মেইন চ্যালেঞ্জেস তো কৈছে যে লিমিটেড ডোমেস্টিক ৰিজাৰ্ভস সো গতিকে আমাৰ ওচৰত ডোমেস্টিক ৰিজাৰ্ভ বহুত কম আছে হয়নে নহয় সো গতিকে আমি কি কৰিব লাগিব হেকানে চ্যালেঞ্জেস তো এটো আছে ডোমেস্টিক ৰিজাৰ্ভ তো আমি কি কৰিবলে আৰু অলপ এক্সপ্লোৰ কৰিব লাগিব হয়নে নহয় নেক্সট কি কৈছে যে হাই ইম্পোৰ্ট বিল হয়নে সো গতিকে ইম্পোৰ্ট বিল তো হাই সো গতিকে আমি হেকানে কি কৈছো যে লোকৰ ওপৰত ডিপেন্ডেন্ট হৈ আছো আমি সো তাৰ কাৰণে আমাৰ ন্যাশনাল ক্ৰিটিকেল মিনাৰেলে এটো কৈছে যে আমি হেখিনি কি কৰিব লাগিব মানে সেলফ ৰিলায়েন্স হলে যাব লাগিব ঠিক আছে সো ইন্ডিয়াজ মিশন টু সিকিউৰ ক্ৰিটিকেল মিনাৰেল এখিনি ধৰক মিশনৰ কথা কৈছে যে কি ক্ষেত্ৰত আমি কি কাম কৰিছো ঠিক আছে সো গতিকে যেনেকে ধৰক ইয়াত ক'লে যে তাৰপা কি লাভ হ'ব আমাৰ সেলফ ৰিলায়েন্স ইকোনমিক ডেভেলপমেন্ট এন্ড সাস্টেইনেবিলিটি সো গতিকে এই তিনটা পইণ্ট আপোনালোকে ধুনিয়াকে ইয়াপত উলিয়াব পাৰিব যে কেনেকে এটোৱে সহায় কৰিব সেলফ ৰিলায়েন্স এটা কৰিব আত্মনিৰ্ভৰ কৰিব ইকোনমিক ডেভেলপমেন্ট হ'ব হয় নহয় যদি কোবাত এক্সপ্লোৰেশন হয় যেনিবা এতিয়া লিথাম ৰিজাৰ্ভ এটা পালে জম্মু কাশ্মীৰ সো গতিকে এটোৰ এক্সপ্লোৰেশনত কি হ'ব যে তাত জব ক্ৰিয়েচন হ'ব জব ক্ৰিয়েচন হোৱাৰ লগে লগে কি হ'ব ইকোনমিক ডেভেলপমেন্ট হ'ব ঠিক তেনেকে আমি যদি সেই সেমিকন্ডাক্টৰটো বা মানে সেই লিথিয়ামটো আমি কি কৰিম বেটাৰি ইন্ডাষ্ট্ৰিত আমি সহায় হ'ব হয়নে সো গতিকে বেটাৰি ইন্ডাষ্ট্ৰিটো যেতিয়া ডেভেলপ হ'ব তাত কি হ'ব ইকোনমিক ডেভেলপমেন্ট হ'ব কেলে কাৰণ কি জব ক্ৰিয়েচন হ'ব হয়নে নহয় সো গতিকে এটো খুব ইম্পৰ্টেন্ট হয় ঠিক তেনেকে সেলফ ৰিলায়েন্স আৰু সাস্টেইনেবিলিটি কাৰণ কি এই যিখিনি মিনাৰেল আছে এই গোটেই মিনাৰেল খিনি আমাক কি দিব ৰিনিউৱেবল এনাৰ্জি হক গ্ৰীন টেকনলজি হক এইখিনি বস্তুক সাপোৰ্ট কৰিব বা এইখিনি বস্তু এডপ্ট কৰিব কাৰণে আমাক সহায় হ'ব ফান্ডিং সোৰ্সেস কি আছে যে গভৰ্নমেন্ট বাজেটৰী সাপোৰ্ট আছে পিএসইউ ইনভেষ্টমেন্ট আছে মিশন গোল আমি অলৰেডি দেখাইছো যে কি কম্পোনেন্টস কি আছে ঠিক আছে ওকে সো আৰু কি আছে যে টাৰ্গেট ফৰ ফাইনান্সিয়েল ইয়াৰ 31 সো গতিকে ফিস্কেল ইয়াৰ 31 ৰ কাৰণে আমি কিছুমান টাৰ্গেট দিছে ইমপ্লিমেন্টেশন কৰিছে হিস্টৰিকেল কনটেক্সট আমি অলৰেডি দেখুৱাইছো যে চাণক্যৰ যেটো অৰ্থশাস্ত্ৰ আছে তাতো দেখুৱাইছে যে স্ট্ৰেটেজিক ইম্পৰ্টেন্স অফ মিনাৰেল বুজি পাইছেনে যে যিবোৰ ধৰক মিনাৰেল ৰিচ এৰিয়া আছে ন সেই এৰিয়া বিলাকক ধৰক চন্দ্ৰগুপ্ত মৌৰ্য কৈছিলে যে ইউ প্লিজ ক্যাপচাৰ দোজ এৰিয়াস where the availability of those minerals are high because once you capture those mineral your entire army your infrastructure will be very much secured বুজি পাইছেন সো গতিকে আমাৰ কি হৈছে যে স্ট্ৰেটেজিক ইম্পৰ্টেন্স অন দা মিনাৰেলক জোৰ দিবলৈ কোনে কৈছে অৰ্থশাস্ত্ৰই কৈছে সো গতিকে হেকাৰণে আমি হিষ্ট্ৰীটো পঢ়িব লাগে হয়নে নহয় বা হিষ্ট্ৰী বস্তুৰ লগত লিংক কৰিব পাৰিব লাগে তেতিয়া আমাৰ বেছি ধুনিয়াকে হয় সো গতিকে এটা কি ডিসিশনস আমাৰ যিখিনি লৈছে আমি প্ৰভাইড কৰিছো যে কিমান টকা দিছে যে 16300 কোটি টকা দিছে সো গতিকে আপোনালোকে এই ফিগাৰটো মনত ৰাখিব ক্ৰিটিকেল মিনাৰেলস এন্ড এপ্লিকেশন যদি আমি চাও অলৰেডি আমি কৈছো যে কোড ইউজ হয় ইভি বেটাৰি ভেহিকলৰ ইউজ হয় ঠিক আছে এগ্ৰিকালচাৰ এৰোস্পেস এইখিনি কেনেকে ইউজ হ'ব মেজৰ ইনিশিয়েটিভ কি লৈছে আমি কাবিলৰ কথা অলৰেডি আমি কৈছো ডিসকভাৰ কৰিছো ওকে তো প্ৰসেসিং এন্ড ৰিসাইক্লিংৰ কথা কৈছো বাজেটত কিমানখিনি বস্তু দিছে এইখিনি কথা প্ৰভাইড কৰা গৈছে ইথানল প্ৰকিউৰমেন্ট প্ৰাইস হাইক হেতু এটা খুব ইম্পৰ্টেন্ট হয় হয়নে নহয় ওকে তাৰপিছত নেক্সট আমাৰ কি আছে যে নেক্সট যেটো আৰ্টিকল আছে ইট ইজ এবাউট দ্য গান্ধীজি এন্ড দ্য মিনিং অফ ধৰ্ম এন্ড ভায়োলেন্স সো গতিকে গান্ধীজি মতে ভায়োলেন্স আৰু ধৰ্মৰ যেটো মিনিং হেতু কেনেকুৱা হয় তাৰ নেক্সট আৰু এটা আৰ্টিকল ধৰক এখন বেলেগ এখন নিউজ পেপাৰ আহিছে যে বিলভেড উইটনেস দ্য এক্সট্ৰাঅৰ্ডিনাৰী টেষ্টিমনি অফ দ্য মানু গান্ধী সো মানু গান্ধীৰ ওপৰত আমি অলৰেডি এটা আৰ্টিকল আমি দেখিছো সো গতিকে এথিক্স অফ ভায়োলেন্স এন্ড ধৰ্ম সো গতিকে এই বস্তুটো ধৰক এথিক্সৰ যিখন পেপাৰ আছে এথিক্স ইন্টিগ্ৰিটি এন্ড এপ্টিটিউড তাৰ লগত আপোনালোকে এই বস্তু ৰেলেভেন্ট হিচাপে এক্সাম্পল হিচাপে লিখিব পাৰে যেটো বস্তু আপোনাক এটা ইউনিক এটা বস্তু এটা দিব আপোনাৰ আনসাৰটো অলপ এনৰিচ হৈ যাব বুজি পাইছে সো গতিকে কি থিমস কি কৈছে জাস্ট ভাৰ্সেস unjust violence so গতিকে difference between the instinctive rage and philosophical justification of violence so গতিকে হেখিনি কথা কৈছে যে violence টু যদি philosophical এটা justification যদি দিও যেনেকে ধৰক মহাভাৰতৰ কথা কৈছে হয়নে নহয় তো তাত এটা violence আছে কিন্তু সেই violence টো এটা justification আছে কিন্তু যদি ধৰক ডিফাৰেন্স মানে ইনস্টিংটিভ ৰেজ যেনেকে ধৰক ট্যাক্সি ড্ৰাইভাৰ ধৰক মাৰপিটত লাগি গৈছে তেতিয়ালে হেতু কি কৈছে যে জাস্ট ভাৰ্সেস unjust violence so গতিকে violence ৰ কি আছে তেতিয়ালে ভাল বেয়া দুটা থিমৰ কথা কৈছে যে ethical dilemma কি হৈছে can violence ever be justified in protecting non violence so গতিকে violence টো কেটো জাস্টিফাই কৰিব পাৰি নি যে protecting unviolence non violence হয় নে নহয় so the self control and moral responsibility কি আছে ঠিক আছে so relevant thinkers and theories গান্ধীজি's ahimsa can't deontological ethics কাৰণ কি
ধৰি লওক ইমানুৱেল কান্টো এইটো কথা কৈছে যে মিনছ যিটো ধৰি লওক কি আছে ডিঅন্টলজি মানে আছে যে the way you pursue your dream হয়নে নহয় গতিকে তাৰ ওপৰতে ভিত্তি কৰি পেলাই গান্ধীজীয়েও কৈছে যে the end cannot justify the means গতিকে আমি সেইকাৰণে মানে গোলটো নহয় কিন্তু গোলটো কোনটো মাধ্যমেৰে কোনটো পাথৰ থ্ৰুৱেদি গৈ পেলাই আমি সেই গোলটো এচিভ কৰিছো ডেট মেটাৰ্ছ গতিকে আজিৰ দিনত ডিঅন্টলজিটোক ধৰি লওক আমি কি কৰিব লাগিব বহুত ক্ষেত্ৰত সাপোৰ্ট কৰিব লাগিব বা বহুত ক্ষেত্ৰত আমি এমফাসাইজ কৰিব লাগিব ওকে সো ইউটিলিটেৰিয়ানিজমত যদি কৈছে জন ষ্টুৱাৰ্ট মিলে কৈছে এইখিনি কথা এৰিষ্টটলৰ থিংকিংৰ কথা কৈছে সো গতিকে এইখিনি বস্তু আমি সাঙুৰি দেখুৱাইছো পলিটিক্যাল ফিলসফি এন্ড জাস্ট ওয়াৰৰ কথা কৈছে কি থিমস কেইটামানৰ কথা ডিসকাস কৰিছো আমি কনস্টিটিউশনাল এন্ড পলিটিক্যাল থিওৰিজ ঠিক আছে সো ইয়াত কি আছে আপোনালোকে দেখিছে কি থিম যদি আছে সোসাইটিয়াল কনফ্লিক্টস এন্ড ৰোল অফ আইডেন্টিটি যদি তাৰ ওপৰত ভিত্তি কৰি আমি চাও যে জিএস পেপাৰ 1 ৰ লগত সোসাইটি পাৰ্টটো আছে তো তাৰ লগত ৰিলেভেন্ট হয় এটো যে কি থিমসটো কি আছে যে কমিউনাল ভায়োলেন্স এন্ড সোশ্যাল ডিভিজন সো গতিকে কমিউনাল ভায়োলেন্স এন্ড সোশ্যাল ডিভিজন এইটো বস্তু আমি নাইকিয়া কৰিবৰ কাৰণে কেনেকৈ গান্ধীয়ান ফিলসফিটোক আমি এডপ্ট কৰিম সো তাৰ ওপৰত আছে যে গান্ধীজি's role in the partition অহিংসা as a tool against the communal hatred okay so গতিকে philosophy of the Upanishads in social ethics so কেনেকৈ উপনিষদৰ ফিলসফি এটাক আমাৰ সোশ্যাল এথিক্স টু মানে এনশিওৰ কৰিবৰ কাৰণে ইউজ কৰা গৈছে তেনেকৈ টু বাৰ্ডছ মেটাফৰ যিটো আছিলে হয়নে নহয় সো গতিকে এটা ৰেলেভেন্ট অফ সোশ্যাল থিওৰিজ সো ডাৰ্কিমছ থিওৰি এটা কৈছে কাৰ্ল মাৰ্কছৰ কথা কৈছে আম্বেদকাৰ সোশ্যাল জাস্টিসৰ কথা কৈছে ঠিক আছে সো গতিকে নেক্সট যদি আৰ্টিকলটো আমি চাও ইন্টাৰনেল সিকিউৰিটি লগত যদি আমি ৰিলেভেন্ট কৰি পেলাই দিও ৰেডিকেল ভাৰ্সেস এক্সট্ৰিমিষ্ট মহাত্মা গান্ধীজ অ্যাসাসিনেশন এন্ড ভায়োলেন্ট আইডিওলজিজ এইখিনি কথা আছে ওকে তাৰপিছত এইখিনি বস্তু আমি কেস ষ্টাডি হিচাপেও দেখুৱাব পাৰো ইন আৱাৰ GS4 পেপাৰস ঠিক আছে সো নেক্সট যদি আমি চাও দা ব্যালেন্সিং ফ্রিডম এন্ড রেসপন্সিবিলিটি কেনেকৈ ব্যালেন্স হৈছে এইখিনি বস্তু দেখুৱা গৈছে তাৰপিছত আমাৰ কি আছে যে ইণ্ডিয়া's defamation laws aim to protect individual reputations while safeguarding freedom of speech and expression it is a delicate balance act often leading to hatred heated debates and legal battles so গতিকে আমাৰ যিখিনি ধৰক ডিৰোগেটৰি আমি স্টেটমেন্ট কোন সেই ডিৰোগেটৰি স্টেটমেন্ট খিনি আমি কি ক'ব নোৱাৰো নেশনৰ এগেইনষ্ট বা ইন্ডিভিজুৱেল এগেইনষ্ট আমি ক'ব নোৱাৰো হয়নে সো গতিকে ফ্রিডম অফ এক্সপ্ৰেছনটো আমাক আৰ্টিকল 19(1)(8) দিছে কিন্তু তাতো আমাৰ কি আছে আৰ্টিকল 19(2) কি আছে ৰিজনেবল ৰেস্ট্ৰিকশন কিছুমান দিছে যাতে আমাৰ সোশ্যাল মৰালিটি হক ফৰেন ৰিলেশন হক এইবিলা কি নহয় হাৰ্ম নহয় সো গতিকে টাইপ অফ ডিফেমেশনৰ কথা কৈছে ইয়াত হয়নে নহয় সো কেনেকুৱা ডিফেমেশন আছে ব্যালেন্সিং ফ্রিডম অফ স্পিচ এন্ড প্রাইভেসি রাইটস সো কেনেকৈ আমি ব্যালেন্স কৰিম সেইখিনি কথা দিছে ওকে সো ডিক্ৰিমিনালাইজিং ডিফেমেশন সো গতিকে ডিফেমেশনটো কেনেকৈ আমি ডিক্ৰিমিনালাইজ কৰিম তাৰ ওপৰত কৈছে যে আৰ্গুমেন্টস ফৰ দা ডিক্ৰিমিনালাইজেশন সো গতিকে মানে ধৰি লওক কি হৈছে যে ডিফেমেশন যিটো আছে ডিফেমেশনটো ডিক্ৰিমিনালাইজ কৰিব লাগে ঠিক আছে এটো এটা ক্ৰিমিনাল এক্টিভিটি নহয় এটো এটা সিভিল অফেন্স হয় সো গতিকে তাৰ কাৰণে আমি কি কৰিলে যদি আৰ্গুমেন্টটো ইন ফেভৰ দিও যে চিলিং ইফেক্ট অফ ফ্ৰী স্পিচ হয়নে নহয় কাৰণ কি হেতুৱে কি কৰিব যদি আমি ক্ৰিমিনালাইজ কৰো ন ডিফেমেশনটো তেতিয়াহলে কি হ'ব যে হেতুৱে আমাৰ ফ্রিডম অফ স্পিচটো কি কৰিব হাৰ্ম কৰিব ওকে নেক্সট কি কৈছে যে ওয়েপনস ফৰ দা পলিটিক্যাল পারপোসেস কাৰণ কি কোনোবা এটা পাৱাৰ মানে পাৱাৰ থকা পাৰ্টি এগেইনষ্ট যদি কোনোবাই কিবা এটা কথা কয় তেওঁ ডিফেমেশনৰ চাৰ্জেস কি কৰিব পাৰে তেওঁ পানিশ কৰিব পাৰে ফোকাস অন দা ডেমেজেস নট পানিশমেন্ট ঠিক আছে সো গতিকে ওভাৰবাৰ্ডেন কোৰ্টস ইন্টাৰনেশনাল ট্ৰেন্ড সো গতিকে এইখিনি বস্তু কি কৰিব পাৰে ধৰি লওক আৰ্গুমেন্টস ফৰ ডিক্ৰিমিনালাইজেশন সো আৰ্গুমেন্টস এগেইনষ্ট ডিক্ৰিমিনালাইজেশন সো গতিকে ডিক্ৰিমিনালাইজেশন মানে ক্ৰিমিনাল যিটো ধৰি লওক এম্বিটৰ ভিতৰত ৰাখিছিলে আগতে সেটো কেনেকৈ নাইকিয়া কৰিব সো গতিকে আৰ্গুমেন্টস এগেইনষ্ট সো গতিকে এটা ডিক্ৰিমিনালাইজেশন কৰিব নালাগে বুলি কোনে কয় মানে ডিফেমেশন শুড বি এক্ট এজ এ ক্ৰিমিনাল এক্টিভিটি সো গতিকে ইয়াৰ ওপৰত সাপোৰ্টত কি কৈছে যে প্ৰটেকশন অফ ৰেপুটেশন সো গতিকে মানুহৰ কি হ'ব লাগিব ৰেপুটেশনটো প্ৰটেক্ট কৰিব লাগিব আজি আপুনি এজন খুব ডাঙৰ যিমা ব্যক্তিক এজন যদি পাবলিকলি এজন মানুহে যদি ধৰি লওক কি কয় ডিফেম কৰে তেওঁক যদি তিৰস্কাৰ কৰে তেতিয়াহলে সেই মানুহজনৰ যিটো পাবলিক ৰেপুটেশন আছে সেটো হাৰ্ম হ'ব সো গতিকে হেকাৰণে আমি কি কৈছো যে ফ্রিডম অফ স্পিচৰ যাতে মিসইউজ নহয় তাৰ কাৰণে এটো কথা কৈছে ব্যালেন্সিং ৰাইটছৰ কথা কৈছে অল্টাৰনেটিভ ৰিমেডিজ ইনসাফিচিয়েন্টৰ কথা কৈছে ফলস ইকুইভ্যালেন্ট উইথ আ ফ্ৰী স্পিচ সোশ্যাল ৰেসপন্সিবিলিটি এটা কথা কৈছে যে কোনে কাক কি কথা ক'ব লাগে হেতু কথা যাতে আমি গম পাও ঠিক আছে সো গতিকে এইখিনি বস্তু ৰিলেভেন্ট হয় কনস্টিটিউশনাল প্ৰভিজনস খিনি দিছো আৰ্টিকল 19(1)(8) অলৰেডি আমি কৈছো 19(2) কি কৈছে 21 আমি কি কৈছো যে লাইফ right to life and personal liberty ইয়াত কিন্তু কি হৈছে যে মেনকা গান্ধী কেছটো এটো কৈছে যে right to life and personal liberty টো
এক্সটেন্ড কৰিছে টু দা মানে ডিগনিটি অফ দা লাইফ সো গতিকে লাইফ উইথ ডিগনিটি সো গতিকে যদি ডিফেমেশন হয় তেতিয়াহলে ডিগনিটিটো কি হ'ব মানুহজনৰ হাৰ্ম হ'ব সো গতিকে এইখিনি বস্তু ইয়াত এন্টেঙ্গল হৈ আছে হয় না টাইপস অফ ডিফেমেশনৰ কথা আমি কৈছো কি প্ৰভিজন ইন দা আইপিসি Okay, so landmark judgment যিকিটা আছে ধৰি সুব্ৰমণ্যম স্বামী ভাৰ্চেছ ইউনিয়ন অফ ইন্ডিয়া ঠিক তেনেকে এইকিটা মানে আমি যেতিয়া ধৰি মেইনছৰ আনসাৰ লিখিম তেতিয়া আমি খুব ইম্পৰ্টেন্ট হৈছে যে আমি কোৰ্ট কেसेस তা যদি আমি কোৰ্ট কৰিব পাৰো তেতিয়াহলে আমাৰ কাৰণে খুব ভাল হৈ যায় ঠিক আছে সো গতিকে আপোনালোকে এই ল্যান্ডমার্ক জাজমেন্টটো আপোনালোকে মনত ৰাখিব ওকে সো এটোৱে আপোনালোকক এটা বুস্ট দিব বা এটা মানে এজ দিব ঠিক আছে বহুত নালাগে এটা বা দুটা আমি ধৰি লওক 3-4টা দিছো আৰু ল কমিশনে কি কয় হেতু ওপৰত সো তাৰ এটা ভিউ দিছে ঠিক আছে সো গতিকে ল কমিশনৰ এটা ৰিপোৰ্ট আৰু এই গোটেই 4টা ভিতৰত কোনোবা এটা জাজমেন্ট আপুনি মনত ৰাখিব ঠিক আছে ৰিলেটেড টু দিস তাৰপিছত ধৰি লওক ভাৰতীয় ন্যায় সংহিতা এটা বিএনএছ নতুনকে যিখন আহিছে যিখনে আইপিসি ধৰি লওক ৰিপ্লেস কৰিছে সো গতিকে ভাৰতীয় ন্যায় সংহিতা মতে আমি কি দেখিছো যে ৰিপ্লেসেস এ সেকশন 499 অফ দা আইপিসি উইথ সেকশন 356 সো গতিকে এতিয়া কি হৈছে নতুনকে 356 টো আহিছে যেটোৱে আইপিসি 499 টো কি কৈছে ৰিপ্লেস কৰিছে maintaining the core definition of defamation introduces community services as a punishment option so গতিকে আমাৰ কি হৈছে যে যেটো ডিফেমেশন আছিল হেতু এতিয়াও আমি মেইনটেইন কৰিছো ইন দা বিএনএস তো এতিয়াও কি আছে ডিফেমেশনৰ এটা সেকশন আছে খালি পানিশমেন্ট এটা ইনোভেটিভ পানিশমেন্ট আছে যে কমিউনিটি সার্ভিসেস কোনবাই যদি খুব বেয়াকে কয় নহয় তেতিয়াহলে তেওঁ কমিউনিটি কাৰণে কিবা কৰিব লাগিব ফৰ এক্সাম্পল তেওঁ ধৰিলক সেই কমিউনিটিটো কাৰণে এটা লাইব্ৰেৰী এস্টাবলিশ কৰিব লাগিব কোনবা এজন মানুহে যদি খুব বেয়াকে কলে এজন মানুহক তেতিয়াহলে তেওঁ কি কৰিব লাগিব কিছুমান কমিউনিটি সার্ভিস কৰিব লাগিব তাৰ ভিতৰত ফৰ এক্সাম্পল যিমান লাইব্ৰেৰী এটা এস্টাবলিশ কৰিব লাগিব ঠিক আছে হেতু তেওঁৰ কাৰণে পানিশমেন্ট হয় তেওঁ পইচা পাতি দি পেলাই তেওঁ জেলত ৰাখি পেলাই আমি পানিশমেন্ট নিদো পানিশমেন্টটো কেনেকৈ দিছো যে তুমি কমিউনিটিটো কাৰণে কি কৰিব লাগিব সার্ভিস এটা প্ৰভাইড কৰিব আৰু এই বস্তুটো আইপিসিত নাছিলে আগতে এটো বিএনএছৰ এটা কি হৈছে ইনোভেটিভ এটা ওয়ে হয় যে হাউ উই আৰ মেনেজিং আৱাৰ পানিশমেন্ট ইন মানে ফৰ দা বেটাৰমেন্ট অফ আৱাৰ সোসাইটি সো গতিকে এটো বস্তু আপোনালোকে ইনোভেশনটো লিখিব পাৰে বা জিএস পেপাৰ 2 আৰু এথিক্সৰ পার্সপেক্টিভৰ পৰা এটো ৰেলেভেন্ট হয় ওকে লেটস মুভ টু দা নেক্সট আৰ্টিকল ৰাইজিং মিনেছ অফ সাইবাৰ ফ্ৰড সো গতিকে আমি দেখিছো যিকোনো এটা ফোন লগাওকছ ফোন লগালে কি হয় এটা কি যে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ পৰা এটা কি আহে এটা ওয়াৰ্নিং এটা আহে যে সেই ওয়াৰ্নিংটো কি কয় যে আপুনি যদি সাইবাৰ ফ্ৰডত নপৰিবৰ কাৰণে আপোনাক পাবলিকলি এৱেৰ কৰে আমি গম পাইছো যে কি নাম্বাৰটো কি বুলি কয় মানুহগৰাকে 1930 যে 1930 আপোনালোকে ফোন কৰিব সো গতিকে ডিজিটেল এৰেষ্ট পৰা আদি কৰি আজিকালি বহুত ধৰণৰ তেনেকুৱা কথা হৈছে যিবোৰ বহুত পঢ়া শুনা মানুহ এই ট্ৰেপটোত ফচিছে সো গতিকে এইখিনি কথা আমি এৱেৰনেসও জানিব লাগে আৰু আপোনালোকে এই কথাবিলাক মানে স্পেশালি সাইবাৰ ৰিলেটেড যিখিনি কথা আছে এই কথাখিনি আপুনি নিজৰ ঘৰৰ মানুহৰ লগতো শেয়াৰ কৰিব যে এনেকুৱা কথা হৈছে ন তোমালোকে কিন্তু এনেকুৱা ট্ৰেপত নপৰিবা বা নিজৰ বন্ধু বান্ধৱকো কৰিবা হয়নে নহয় সো তাৰপা সোসাইটি কি হ'ব বেনিফিট হ'ব ওকে সো সাইবাৰ ফ্ৰডৰ ডেফিনিশন এটা দিছে কমন টাইপস অফ সাইবাৰ ফ্ৰড আমাৰ কি আছে সো এইখিনি বস্তু আপোনালোকে ধৰিলো হাবেন স্পোকত পটককে লিখি দিলে হয়নে নহয় হাবেন স্পোক আমি গম পাইছো সো গতিকে হাবেন স্পোকত আপোনালোকে পটক কি কৰিলে যে কি টাইপস অফ কি আছে টাইপস অফ বলে সাইবাৰ ফ্ৰড সো গতিকে এই বস্তুটো ধৰিলো কেনেকে ইয়াত বঢ়াই দিব পাৰে কাৰণ কি আমাৰ কি হৈছে যেতিয়া মেইনস আমি লিখিম তেতিয়া গম পাম যে এনেকে এখোপা লিখিবৰ কাৰণে আমাৰ কি নাথাকে স্কোপ নাথাকে সো গতিকে আমি জাস্ট এই পইণ্ট কিটা লিখিলে হ'ল বুজি পাইছে আৰু যদি কেতিয়াবা এনেকুৱা খুদে যে হোৱাট আৰ দা টাইপস অফ কমন টাইপস অফ সাইবাৰ ফ্ৰড তেতিয়া আমি অকমান ইলাস্ট্ৰেট কৰিব লাগিব বুজি পাইছে ওকে সো গতিকে তাৰ কি ইম্প্যাক্ট আছে আমি হেতু চাম যে সাইবাৰ ফ্ৰড ক্যান হ্যাভ ডিভাস্টেটিং কনসিকুৱেন্সেস ফৰ ইন্ডিভিজুৱেল এন্ড বিজনেसेस আমি গম পাইছো যে ইন্ডিভিজুৱেলৰ বিজনেছৰ কাৰণে বহুত বেছি ডিভাস্টেটিং ইফেক্ট এটা আছে যেটোৱে কি কৰিব যে ফাইনান্সিয়াল লস কৰাব পাৰে হয়নে নহয় ডাটা ব্ৰিচ কৰিব পাৰে আপোনাৰ ডাটা কোবালে লৈ যাব ফাইনান্সিয়াল লসেস কৰিব আপোনাৰ পইচা নি পেলাই মানে বেংকৰ একাউন্টৰ পৰা লৈ যায় ৰেপুটেশনাল ডেমেজ কোনবা এজন মানুহক এনেই কৈ দিব ন যে এইটো কামৰ লগত মানে জড়িত হৈ আছে বুলি ঠিক আছে তো গতিকে ইভেন লিগ্যাল ট্ৰাবল সো গতিকে কিছুমান লিগ্যাল ট্ৰাবলও আপোনাক আনি দিব পাৰে ওকে সো গতিকে এইখিনি বস্তু ৰিলেটেড আমাৰ ইম্প্যাক্টটো বেছি ইম্পৰ্টেন্ট হয় বুজি পাইছে ন সো গতিকে আমি এখন শিল্ড হিচাপে ৰাখিব লাগিব শিল্ড মানে এই শিল্ডটো ধৰিলক সাইবাৰ এটেকৰ ওপৰত আমাৰ যেটো ধৰিলক এৱেৰনেস আছে কেটো এটা হ'ব পাৰে আমাৰ যেটো ধৰিলক হেল্পলাইন নাম্বাৰ আছে কেটো এটা শিল্ড হিচাপে কাম কৰিব পাৰে আৰু আমাৰ যিখিনি টেকনলজি আছে সো হয়নে নহয় সো গতিকে সেই টেকনলজি খিনি আমাক এজ এ শিল্ড হিচাপে কাম কৰিব পাৰে ঠিক আছে সো গতিকে সাইবাৰ সিকিউৰিটি ডেফিনিশন কি মেজাৰ্স টো খুব ইম্পৰ্টেন্ট হয় যে আমি কি মেজাৰ্স লৈছো to handle this social or technical issue ঠিক আছে strong password and multi protection সো গতিকে আমি strong password কথা আমি কৈছো সফটওয়্যাৰ আপডেটৰ কথা কৈছো যদি আপডেটেড সফটওয়্যাৰ হয় তেতিয়ালে তেনেকুৱা ধৰণৰ
কাম হ'ব নোৱাৰে এন্টিভাইৰাছ এণ্ড এন্টি গম পাইছো ফায়াৰৱেল ডাটা এনক্ৰিপশ্যন সো গতিকে আমাৰ যিখিনি ধৰি লওক ফেচবুকৰ পৰা আদি কৰি যিখিনি বস্তু আছে তাত কি হয় যে ডাটাটো মানে আমি যিখিনি ধৰি লওক এজন ফোন ইউজাৰ আৰু এজন ফোন ইউজাৰ সো গতিকে এজনৰ পৰা এজনলৈ যেতিয়া এটা মেছেজ যাব সেই মেছেজটো এওঁ লিখি দিয়া মতে ট্ৰেভেল নকৰে হয়নে নহয় সো গতিকে এইটো কি হয় সো এই যিটো মেছেজ আছে এইটো কি কনভাৰ্ট হৈ যায় এটা এনক্ৰিপ্টেড মেছেজলৈ কনভাৰ্ট হৈ যায় আৰু এই এনক্ৰিপ্টেড মেছেজটো কোনো পঢ়িব নোৱাৰে আৰু এওঁ যিটো মোবাইল আছে সেই মোবাইলটোত কি হ'ব এই যিটো এনক্ৰিপ্টেড মেছেজ আছে সেইটো আকৌ আমাৰ যিটো ধৰি লওক ল্যাঙ্গুৱেজত লিখা গৈছে তালে কি হ'ব ট্ৰান্সফাৰ হ'ব সো গতিকে এইটো কি বুলি কয় যে ডাটা এনক্ৰিপশ্যন যাতে এই যে ট্ৰেভেল যে কৰিলে ট্ৰেভেলিঙত যাতে কোনো ইয়াক ডাটাটো কি কৰিব নোৱাৰে ডেচিফাই কৰিব নোৱাৰে সো কিন্তু ইয়াতে এটা কি ইস্যু এটা আহিছিলে ইস্যুটো কি আহিছিলে যে ইউজিং অফ হোৱাট আমি এটা লাষ্ট কেইদিনমানৰ আগত এটা ক্লাছত কৈছিলো নহয় যে আমাৰ যিটো ধৰি লওক কোৱান্টাম কম্পিউটাৰ ওলাইছে ন সো কোৱান্টাম যিখিনি কম্পিউটাৰ ওলাইছে সেই কোৱান্টাম কম্পিউটাৰ খিনি এই যিটো ধৰি লওক আমাৰ এনক্ৰিপ্টেড মেছেজ আছে সেইটোক ডিকোড কৰি দিব পাৰে সো এতিয়া হেকানে কি কৈছে যে এই যিটো এনক্ৰিপশ্যন হৈছে এই এনক্ৰিপশ্যনটো কেনেকৈ কৈছে যে কোৱান্টাম এনক্ৰিপশ্যনৰ কথা কৈছে সো কোৱান্টাম এনক্ৰিপশ্যন যদি আমি লগাও তেতিয়াহলে কোৱান্টাম কম্পিউটাৰটো এইটো কি কৰিব নোৱাৰে ডেচিফাই কৰিব নোৱাৰে সো গতিকে এইখিনি বস্তু আমাৰ কি হৈছে ইয়াৰ লগত ইস্যুখিনি ৰিলেটেড হৈ আছে সো গতিকে এই বস্তুখিনি আপোনালোকে চাব ধুনীয়াকে কাৰণ কি এইবোৰ একদম পুৰা ৰিলেভেন্ট বস্তু হয় জিএছ পেপাৰ 2 লগত ইয়াৰ ৰিলেভেন্ট আছে হয়নে নহয় ঠিক তেনেকে জিএছ পেপাৰ 1 ৰ লগত ৰিলেভেন্ট আছে চ্যালেঞ্জেস ইন সাইবার সিকিউৰিটি কি চ্যালেঞ্জেস আছে সেইকিটা আমি জানিব লাগিব সো গভৰ্নমেন্ট ইনিশিয়েটিভ কি লৈছে হয়নে নহয় সো গতিকে আমি যদি চ্যালেঞ্জেস কিটা চাও তেতিয়াহলে আমি কি দেখিম যে ইয়াৰ পাবলিক এৱেৰনেছটো কম আছে হয়নে নহয় ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ কম আছে আমাৰ ওচৰত ইমপ্লিমেন্টেশন অফ সাইবার সিকিউৰিটি মেজাৰ্স emergence of threats like the ransomware deep fakes and other QR codes ঠিক আছে চাৰ্জেস অফ মানে ফ্ৰড কেसेस সো গতিকে ইয়াত চ্যালেঞ্জেস বহুত বেছি আছে হয় না নহয় তাৰপিছত কিছে গভৰ্নমেন্টে কি ইনিশিয়েটিভ লৈছে এটো খুব ইম্পৰ্টেন্ট হয় যেনেকে এইটো আপোনালোকে এক্সাম্পলত লিখিবই লাগিব ঠিক আছে সাৰ্টিনেস কম্পিউটাৰ ইমাৰ্জেন্সি ৰেসপন্স টিম ইন্ডিয়া ঠিক তেনেকে অসমৰ পাৰ্সপেক্টিভত আমি কি লিখিম বাৰে আমি সেইখিনি কথা কৈছো যে আসাম সাইবাৰ ডোম হয়নে নহয় সো অসমৰ এটা সাইবাৰ ডোম প্ৰজেক্ট এটা আছে জিটুবা কি কৰিব এই যিখিনি সাইবাৰ ফ্ৰড আছে ন ৰিলেটেড টু দিস ৰিজন আমাৰ নৰ্থ ইষ্ট বা অসমৰ ৰিলেটেড এইটোৱে কি কৰিব এড্ৰেছ কৰিব ঠিক তেনেকে আকৌ কি কৈছে আমি নেক্সট যদি স্লাইডখনত চাওঁ তেল দেখিম যে ইউজেস অফ ব্লকচেইন টেকনলজি সো গতিকে টেকনলজিক্যাল ইনোভেশনৰ কথা কৈছে সো গতিকে জেনাৰেল ষ্টাডিজ পেপাৰ 3 কাৰণেও ইম্পৰ্টেন্ট হয় সো টেকনলজিক্যাল ট্ৰেন্ডছ ইন সাইবাৰ ক্ৰাইম ইম্প্যাক্ট অন ইন্টাৰনেট সিকিউৰিটি সো এইখিনি বস্তু আমাৰ কি আছে ৰেলেভেন্ট হয় তো ৰিসেন্ট সাইবাৰ ফ্ৰডছ ইন ইন্ডিয়া সো যদি কেইটামান আমি এক্সাম্পল দিও তেতিয়া ভাল হয় যেনেকে ধৰি লওক আমাৰ যদি কয় যে ৰেলেভেন্স অফ সাইবাৰ সিকিউৰিটি যদি এইটো কোৱেশ্চন আহে তেতিয়া আমি এটো দি পেলাই যদি ইন্ট্ৰোডাকশন এটা বনাই দিও তেতিয়া আমাৰ গোটেই কথাটো আমি ধুনিয়াকে প্ৰকাশ কৰিম যে ৰেলেভেন্স এটা আছে কেলে কাৰণ কি 2024 মানে যোৱা বছৰ 231% কি হৈছে হাইক হৈছে হয়নে চাৰ্জ কি অনলাইন পেমেন্ট ফ্ৰড সো অনলাইন পেমেন্ট ফ্ৰড আজিকালি আপোনালোকে গম পাইছে এপ এটা আছে জাস্ট পেমেন্টটো হৈছে বুলি এনে ৰাইট চিনটো মাৰে কিন্তু একচুয়ালি ইজন মানুহৰ একাউন্টত নুহুমায় তো তাৰ কাৰণে আমি কি দিছে যে পেমেন্টটো হোৱাৰ লগে লগে এটা ভয়েসত যায় ন যে হয় পেমেন্টটো ৰিসিভ হল সো গতিকে আমি দেখিছো যদি এইটো কি হৈছে এইটো বস্তু এই ডাটাটো এইটো প্ৰুভ কৰিলে যে ইন্ডিয়া সাইবাৰ সিকিউৰিটিটো বহুত বেছি প্ৰয়োজন আছে 231% মানে কি যে 200% হাইক মানে দুগুণ বেছি হৈছে হয়নে নহয় সো গতিকে এইখিনি বস্তু আছে ৱে ফৰৱাৰ্ড এণ্ড সলিউশন এইটো খুব বেছি হয় ইম্পৰ্টেন্ট হয় কাৰণ কি ইস্যুটো জানিলে আমাৰ নহব ইস্যুটো জানিলে আমাৰ 5 মাৰ্কসে পাম আৰু যদি বেছি হল তেতিয়াহলে আমি তাৰ সলিউশনটো জানিব লাগিব সো গতিকে ইস্যু এণ্ড সলিউশন দুইটা বস্তু যেতিয়া মানুহ এজনে জানিব তেতিয়া তাৰ মেইনছত কেতিয়াও কি নহয় দিগদাৰ নহয় সো গতিকে স্ট্ৰেংথেনিং সাইবাৰ সিকিউৰিটি ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি কি কৰিব লাগিব স্ট্ৰেংথেন কৰিব লাগিব বুজি পাইছে সো তাৰ কাৰণে আমি কি কৰিম যে ইউজ অফ পিপিপি মডেল সো গতিকে প্ৰাইভেট পাবলিক এণ্ড পাৰ্টনাৰশ্বিপ সো গতিকে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যদি কওঁ যে গভৰ্নমেন্টে কিবা এটা ইনিশিয়েটিভ ললে প্ৰাইভেটে তাত কিবা এটা বস্তু কন্ট্ৰিবিউট কৰিলে দেন ইট উইল বি বিকাম ভেৰি ইম্পৰ্টেন্ট সো ইমপ্লিমেন্টেশন অফ জিৰো ট্ৰাষ্ট সিকিউৰিটি মডেল সো গতিকে এনেকুৱা ধৰণৰ কি টাৰ্মছ বিলাক ইউজ কৰিব ঠিক আছে সো গতিকে ইন্টাৰনেশ্যনেল কোলাবৰেচনৰ কথা ক'লে যেটো খুব ইম্পৰ্টেন্ট হয় ইউজিং অফ হোৱাট ইউজিং অফ ব্লকচেইন টেকনলজি সো গতিকে ব্লকচেইন টেকনলজিটো এনেকুৱা বস্তু যেটো বস্তুৱে কি কৰিব এই যিবোৰ ধৰি লওক থ্ৰেট আছে ন সাইবাৰ থ্ৰেট আছে এইবিলাক কমাব কেলে কাৰণ কি ব্লকচেইনটো মডিফাই কৰিব নোৱাৰে তাত বহুত কি থাকে ব্লকচেইন ধৰি লওক ব্লকচেইনত সেইটোৱে মেইন কথা যে তাত ডিসেন্ট্ৰেলাইজ হৈ থাকে সো গতিকে নোবডি ক্যান ব্ৰেক ইট ভেৰি ইজিলি বুজি পাইছে সো গতিকে এইখিনি বস্তু আমি কি কৰিম চ্যালেঞ্জ হিচাপে লিখিম ওকে সো লেটস মুভ এহেড তো ইয়াৰ কি জেনাৰেল ষ্টাডিজৰ লগত কি বস্তু ৰেলেভেন্ট আছে সেইখিনি অলৰেডি আমি প্ৰভাইড কৰা গৈছে ইছৰোজ ভিজনাৰী পাথ টু স্পেচ সাকসেস সো গতিকে আমি চাও ইণ্ডিয়া স্পেচ জাৰ্নি বিগান ইন 1960s
led by Vikram Sarabhai. So গতিকে বিক্ৰম সাৰাভাই ষ্টাৰ্ট কৰা স্পেচ মিছনটো আজি যিটো ধৰি লওক লেণ্ডমাৰ্ক এচিভমেণ্ট তাৰ আমি হিষ্টৰিকেল কনটেক্সটো চাম, তাৰপৰা কেনেকে লাভ হৈছে, তাত কি এতিয়াও ইছ্যু আছে, সেইখিনি বস্তুৱে আমাৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' গতিকে আমি যদি চাওঁ যে বাৰ্থ অফ ইছৰো, চ' তেতিয়া আমি গম পাওঁ 1969ত এষ্টাব্লিছ হৈছিলে ইছৰো, হয়নে নহয়। চ' ডক্টৰ ধৰি লওক বিক্ৰম সাৰাভাই ৱাজ এপইণ্টেড এজ এ ফাৰ্ষ্ট চেয়াৰমেন, ঠিক আছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে ফাৰ্ষ্ট চেয়াৰমেন কোন আছিলে, এইবোৰ প্ৰিলিমছত আহিব পাৰে আপোনাৰ। দ্য কষ্ট নিডেড কষ্ট ইফেক্টিভ এপ্ৰ'চৰ কথা কৈছে প্ৰফেচাৰ সতীশ ধাৱান, তাৰপিছত আহিলে, ঠিক আছে। চ' গতিকে এইখিনি বস্তু খুব ইম্পৰ্টেণ্ট হয়। অ'কে, চ' নেক্সট যদি আমি চাওঁ যে মাইলষ্ট'নছ ইন ইছৰোজ জাৰ্ণি, ইছৰোই কি মাইলষ্ট'ন কৰিছিলে। চ' গতিকে আৰ্যভট্ট ইন 1971 ফাৰ্ষ্ট ছেটেলাইট that India launched, হয়নে নহয়। SLV3, ASLV3, PSLV আমি গম পাইছো, চন্দ্ৰয়ান 1, মংগলয়ান, ঠিক তেনেকে চন্দ্ৰয়ান 2, চন্দ্ৰয়ান 3, চ' এইখিনি কি হৈছে আদিত্য L1, all these things are being major achievement of ISRO, ঠিক আছে। চ' গতিকে ইনোভেটিভ ফ্ৰুগেল ইঞ্জিনিয়াৰিং, অপটিমাইজ ৰিচোৰ্চ মেনেজমেণ্ট, চ' গতিকে ইছৰোই কিহৰ ওপৰত ফ'কাছ কৰে, ইছৰোই গম পায় যে ইণ্ডিয়াৰ ওচৰত সাংঘাতিক পইচা নাই, হয়নে নহয়। চ' সেইকাৰণে আমি দেখিছো যে মাৰ্চৰ ওপৰত মংগলৰ ওপৰত এখন চিনেমা বনিছিলে, হয়নে নহয়। গতিকে এই চিনেমাখনৰ যিমান কষ্ট আছিলে, আমাৰ যিটো মংগলয়ান হ'ল, মংগলয়ানত তাৰ কষ্টটো কি হৈছে তাতকৈও কম। চ' গতিকে এই কষ্টটো বেছি আছিলে এইটোতকে। চ' গতিকে ইছৰোই কি কৰিছে তেতিয়াহ'লে, ফ'কাছ অন কি ইনোভেটিভ ফ্ৰুগেল ইঞ্জিনিয়াৰিং। ত' আমি এই যিখন মাৰ্চ মিছন, তেতিয়া আমি গম পাইছো যে আমি কিছুমান বহুত ইনোভেটিভ আৰু ফ্ৰুগেল, বহুত মানে কম, মানে ধৰি লওক ইফেক্টিভ, বাট ইট ইজ ল' কষ্ট। চ' গতিকে এনেকুৱা ধৰণৰ আমি কি কৰিছো, সেই এৰিয়াৰ ওপৰত ফ'কাছ কৰিছো, বুজি পাইছে। তাৰপিছত কি কৈছে অপটিমাইজ ৰিচোৰ্চ মেনেজমেণ্ট, খুব ইম্পৰ্টেণ্ট, যিখিনি ৰিচোৰ্চ আছে তাৰ অপটিমাইজ ইউজৰ কাৰণে আমি কি কৰিছো, চেষ্টা কৰিছো। চ' ৰিইউজ এণ্ড ইণ্ডিজিনাইজেশ্যন অফ টেকনলজি, চ' গতিকে টেকনলজিটো আমি ৰিইউজ কৰিছো, ইণ্ডিজিনাইজেশ্যন কৰিছো, সেইটো খুব ইম্পৰ্টেণ্ট হয়। তেনেকে মাৰ্চ অৰ্বিটাৰ মিছন ৱাজ এক্সিকিউটেড অন এ বাজেটৰী জাষ্ট 74 মিলিয়ন, ঠিক আছে। চ' গতিকে এইটো কথা কৈছে significantly lower than a most interplanetary mission, বুজি পাইছে। এইটো একদম লেণ্ডমাৰ্ক হয় যে ইমান কম পইচাত কেনেকে তোমালোকে পঠিয়াব পাৰিলে। অ'কে, চ' আমি এটা নতুন এটা টেকনলজি থ্ৰুৱেদি পঠিয়ালো, হয় নে। চ' ফিউচাৰ প্ৰস্পেক্টৰ কথা কৈছে যে গগনয়ান, আদিত্য L1, এইখিনি আছে আমাৰ, হয়নে নহয়। চ' লুনাৰ ইণ্টাৰপ্লে, চ' স্পেচ বেছ আমি গম পাইছো যে স্পেচ ডক যিটো কৰিলে, ডকিং কৰিলে, হয়নে নহয়। চ' এইখিনি বস্তু আছে। চ' নেক্সট যদি আমি চাওঁ যে শ্ল' ডাউন ষ্ট্ৰাকচাৰেল নট চাইক্লিকেল, এইটো এটা নতুন এটা কথা এটা কৈছে যে আমাৰ যিটো শ্ল' ডাউন হৈছে ইকনমিক্সত, এটা কি আছে যে গ্ৰোথ আৰু শ্ল' ডাউন, তাৰ এটা চাইকেল আছে। চ' গতিকে ইকনমিটো লাহেকে গ্ৰোথ হ'ব, আকৌ নিজে কি হ'ব, শ্ল' ডাউন হ'ব, আকৌ গ্ৰোথ হ'ব, আকৌ শ্ল' ডাউন হ'ব, সেইটো কি বুলি কৈছে, চাইক্লিকেল বুলি কৈছে। কিন্তু ষ্ট্ৰাকচাৰেল মানে হৈছে যে আমাৰ ইকনমিটোত কিছুমান ইছ্যু আছে, প্ৰব্লেম আছে, তাৰ কাৰণেহে গ্ৰোথটো কি হৈছে, শ্ল' ডাউন হৈছে। যদি ইণ্ডিয়ান ইকনমিটো চাইক্লিকেল অৰ্ডাৰ এটা ফ'ল' কৰি পেলাই যদি ধৰি লওক শ্ল' ডাউন হৈছে, তেতিয়াহ'লে আমাৰ মানে ভয় কৰিবলগীয়া একো নাই, কাৰণ কি এইটো চাইক্লিকেল হয়, কেইদিনমানৰ পিছত নিজে উঠিব। কিন্তু কথাটো হৈছে কি, যদি সেইটো ষ্ট্ৰাকচাৰেল হয় তেতিয়াহ'লে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ, বুজি পাইছে। এইটো চাইক্লিকেল, ইয়াত এতিয়া কথাটো কি বুলি কৈছে যে গ্ৰোথটো কিহৰ কাৰণে শ্ল' ডাউন হৈছে, বিকজ অফ চাম ষ্ট্ৰাকচাৰেল প্ৰব্লেম বা ষ্ট্ৰাকচাৰেল ইছ্যু। চ' গতিকে এই বস্তুটো ইনচাইটটো চাওক, তেতিয়াহ'লে আমাক কি লাগিব, ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ লাগিব, হয় নে নহয়। কাৰণ কি চাইক্লিকেল হ'লে এইটো নেচাৰেল হয়, কিন্তু যদি ষ্ট্ৰাকচাৰেল হৈছে তেতিয়াহ'লে সেইটো অকল ইণ্ডিয়াৰহে প্ৰব্লেম আছে, বুজি পাইছেনে। চ' গতিকে ইকনমিক শ্ল' ডাউন ষ্ট্ৰাকচাৰেল ভাৰ্চেছ চাইক্লিকেল। চ' ষ্ট্ৰাকচাৰেল শ্ল' ডাউনৰ কথা কৈছে যে কজ বাই ডিপাৰ ইকনমিক উইকনেছেছ। চ' গতিকে কিছুমান ধৰি লওক আমাৰ ইকনমিক উইকনেছেছ আছে, যিটো কাৰণে আমাৰ শ্ল' ডাউনটো হৈছে, যেনেকে আছে ল' প্ৰাইভেট ইনভেষ্টমেণ্ট। আমাৰ প্ৰাইভেট ইনভেষ্টমেণ্টটো আমি দেখিছো যে প্লেটো অৱস্থাত আছে। চ' গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টটো খুব বেছি হৈছে, কিন্তু প্ৰাইভেট ইনভেষ্টমেণ্টটো বঢ়া নাই। চ' পলিচি ইনএফিচিয়েঞ্চি, চ' পলিচি কি আছে, ইনএফিচিয়েণ্ট পলিচি আছে। আৰু ডিমাণ্ড কন্ট্ৰেকশ্যন, ডিমাণ্ডটো কি হৈছে, কমি গৈছে। চ' ডিমাণ্ড কিহৰ কাৰণে কমিছে, আমি যদি চাওঁ যে ইনফ্লেশ্যন বেছি হৈছে, ঠিক তেনেকে জব ক্ৰিয়েশ্যন হোৱা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ হোৱা নাই, দ্যাটছ ৱাই দ্য ডিমাণ্ড that is raised by the middle class or the rich people are being slowed down. So গতিকে যিটো বস্তু কি বুলি কৈছে, সেইটো চাইক্লিকেল নহয়, সেইটো ষ্ট্ৰাকচাৰেল বুলি কৈছে, বুজি পাইছে নে। চ' গতিকে আপোনালোকে হাব এণ্ড স্পকত বা ধুনীয়াকে তেনেকে এটাকে লিখি দিলে। অ'কে, চ' চাইক্লিকেল শ্ল' ডাউনটো কথা কৈছে যে এটা চাইকেলত কি হৈছে, গ্ৰোথটো বাঢ়িব আকৌ কমিব, বাঢ়িব আকৌ কমিব, এইটো চাইক্লিকেল হয়, বুজি পাইছে না। চ' ফিস্কেল ডেফিচিট এণ্ড ফাইনেন্সিয়েল ষ্টেবিলিটি কথা কৈছে, ইণ্ডিয়াছ ফিস্কেল ডেফিচিট টাৰ্গেটটোৰ কথা কৈছে, কনচাৰ্ণ এণ্ড চলিউশ্যন, কি কনচাৰ্ণ আছে, কি চলিউশ্যন আছে, ঠিক আছে। চ' গতিকে এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তাৰ আহিছে, দেখিছেনে, আমি তেনেকে লিংক কৰি পেলাই দিছো, কম্প্ৰিহেনচিভলি দিছো। ঠিক তেনেকে বাজেট প্ৰায়ৰিটিজ এণ্ড ইনক্লুচিভ গ্ৰোথৰ কথা কৈছে। চ' ইনভেষ্ট ইন পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ, পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰত আমি কি কৰিব লাগিব,
মানে ইনভেষ্ট কৰিব লাগিব হয় নে নহয় সো গতিকে এবাৰ ধৰি লওক ইয়াৰ আগৰবাৰ 11 লাখ crore rupees খৰচ কৰিছো আমি কিহৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে খুব ইম্পৰ্টেন্ট ন ক্যাপিটালি এবাৰ তাতকে বেছি কৰিব লাগিব ঠিক আছে বুস্টিং প্ৰাইভেট ইনভেষ্টমেন্টটো আমি বুস্ট কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিছো PLI স্কিমটো দিছো সো এক্সাম্পল আমাক খুব ইম্পৰ্টেন্ট PLI স্কিমটো দিছো তাৰপিছত কি কৈছো যে কৰ্পোৰেট যেটো ধৰি লওক টেক্স আছে তাত আমি কি কৈছো ৰিফৰ্ম কৰিছো ঠিক তেনেকৈ আৰু কি কৈছো সো গতিকে এইখিনি বস্তু আমি প্ৰভাইড কৰিছো ঠিক তেনেকৈ ইজ অফ ডুইং বিজনেছ সো এইখিনি কৈছো যাতে ক্ৰাউড ইন হয় নে নহয় ফোকাস অন দা লেবাৰ ইন্টেনসিভ ইন্ডাস্ট্ৰি কি কৰিব জব প্ৰভাইড কৰিব তাৰ এক্সাম্পল কি দিম আমি কাৰণ কি এক্সাম্পল নিদিলে আমাৰ নহব এটো হৈছে ফিশাৰি যেনিবা ফিশাৰি ইন্ডাস্ট্ৰিটো আমি কি কৈছো লেবাৰ ইন্টেনসিভ হয় তেনেকৈ অসমত যদি চাও যে টি ইন্ডাস্ট্ৰিটো খুব বেছি কি হয় লেবাৰ ইন্টেনসিভ হয় ইয়াৰ কাৰণে আমি কি দিম যেটো ধৰি লওক আমি এটা যেছিলে পৰম্পৰাগত এটা ধৰি লওক তেনেকুৱা ফিশাৰি ৰিলেটেড এটা স্কিম এটা আছিল ঠিক আছে সো গতিকে এই মুহূৰ্তত ধৰি লওক মই পাহৰি গৈছো সো গতিকে আমি সেইখিনি বস্তু যদি কোট কৰো ঠিক আছে তেতিয়ালে কি হ'ব যে আমাৰ বস্তুবিলাক ধুনিয়া হৈ যাব যে ফিশাৰি ৰিলেটেড আমি বস্তুখিনি দেখুৱাইছো ঠিক তেনেকৈ MSME সেক্টৰ যেটো আছে সেইটো প্ৰমোট কৰিবলৈ গৈছে সো MSME সেক্টৰটো কেলে প্ৰমোট কৰিবলৈ গৈছে কাৰণ কি তেতিয়া ডিসেন্ট্ৰেলাইজ গ্ৰোথ হ'ব বুজি পাইছে আৰু কি হ'ব যে আমাৰ যিখিনি ইন্ডাস্ট্ৰি আছে সেইখিনি ইন্ডাস্ট্ৰি গ্ৰোথ হ'ব আৰু MSME সেক্টৰ খিনি কি আছে যিখিনি ধৰি লওক ৰুৰেল এৰিয়াত বেস কৰি আছে তাত ধৰি লওক কমন পিপল সোমাই আছে সো গতিকে MSME ভাল কৰিলেহে আমাৰ ম্যানুফ্যাকচাৰিংটো কি হ'ব বুষ্ট হ'ব ঠিক আছে ওকে নেক্সট যদি আমি চাও কি আছে যে এই মুহূৰ্তত তাৰপিছত কি কৈছে যে ট্যাক্সেশন এন্ড কনজাম্পশনৰ কথা কৈছে প্ৰাইভেট ইনভেষ্টমেন্ট এন্ড মনিটাৰী পলিসিৰ কথা কৈছে কম্পিটিটিভনেস এন্ড গ্লোবাল ট্ৰেডৰ কথা কৈছে ফুড ইনফ্লেশন এন্ড ইকোনমিক সাৰ্ভে 2025 ইয়াত কিহৰ কথা কৈছে তাৰ ওপৰত প্ৰভাইড কৰা গৈছে ওকে সো লেটস মুভ টু দ্য নেক্সট আৰ্টিকল জাস্টিস ভাৰ্সেস জাজমেন্ট ঠিক আছে জাস্টিস ভাৰ্সেস জাজমেন্ট সো এইখিনি বস্তুৰ ওপৰত কথা কৈছে ওকে সো গতিকে জেনাৰেল ষ্টাডিজ পেপাৰ 1 ৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হয় সোশ্যাল পারসেপশন এন্ড জেন্ডাৰ বায়াসনেস সো গতিকে এইখিনি যদি চাও ডিসকাস দা ৰোল অফ জেন্ডাৰ ইন দা সোশ্যাল জাস্টিস the article highlighted how societal views on crime and morality shape judicial outcomes okay gender bias in the sentencing so women perceived as a betrayer faces harsher punishment so impact of public morality on legal judgment so the historical perspective eta saiso ami general studies paper 2 logot related judicial discretion and legal ambiguities fundamental rights and justice system reform ঠিক আছে সো ইন্টারন্যাশনাল কম্পারিজন আমি সেইখিনি চাব লাগিব ওকে সো জেনারেল স্টাডিজ পেপার 3 কাৰণে ইম্পৰ্টেন্ট হয় যে ক্ৰিমিনাল জাস্টিস আৰু ডেটাৰেন্স থিওৰি হয় না নহয় সো গতিকে সাইকোলজিক্যাল এন্ড এথিক্যাল কনসার্ন কি আছে পাবলিক পলিসি লিগ্যাল ৰিফৰ্ম এথিক্স সো গতিকে সেইখিনি বস্তু ইয়াৰ লগত ৰিলেটেড হৈছে সো লেটস মুভ টু দা নেক্সট আৰ্টিকল which is related to the busting free trade myths so গতিকে free trade ৰ ওপৰত যেটো এটা মিথ আছে সেই মিথটো আমি কি কৰিব লাগিব বাস্ট কৰিব লাগিব বা হেতু বস্তু আমি ইস্যুটো ৰিজলভ কৰিব লাগিব সো ট্ৰেড পলিসি is a crucial role in economic engagement with the world so আমাৰ যিখিনি ধৰি লওক ট্ৰেড পলিসি আছে ন সেই ট্ৰেড পলিসি খিনি আমাক কি কয় যে ইন্ডিয়া খনক গ্লোবাল সাপ্লাই চেইনটোত ইনভলভ কৰে হয় না নহয় সো হেইটো খুব ইম্পৰ্টেন্ট হয় তাৰ অবজেক্টিভ কি আছে যে ট্ৰেড পলিসি এন্ড কাস্টম ডিউটিজৰ কথা কৈছে এক্সাম্পল দিছো আমি the importance of global value chain ঠিক আছে গ্লোবাল ভ্যালু চেইনৰ মই কৈছো না যে গ্লোবাল ভ্যালু চেইনত ইন্ডিয়া কি কৰিব পাৰ্টিসিপেট কৰাব যেটো খুব ইম্পৰ্টেন্ট হয় ওকে নেক্সট যদি আমি চাও ট্ৰেড এগ্ৰিমেন্ট যদি চাও RCEP আৰু CPTPP সো গতিকে RCEP বা ইন্ডিয়া ওলাই আহিছে বিকজ অফ সাম disagreement with some pillars ঠিক আছে সো গতিকে কম্পাৰেটিভ এনালাইসিস যদি আমি চাও RCEP আৰু CPTPP ইয়াত কি বস্তু সোমাই আছে ঠিক আছে সো নেক্সট যদি আমি চাও ট্ৰেড পলিসি কি বস্তু ৰিফৰ্ম আছে দা নীড ফৰ এ ষ্টেবল এন্ড কম্প্ৰিহেনসিভ এপ্ৰোচ আমাক এটা কম্প্ৰিহেনসিভ এপ্ৰোচ লাগিব ডেডিকেটেড কমিটি আমাখন লাগিব যাতে আমি হে ট্ৰিলিয়ন এক্সপোৰ্ট কৰিব পাৰো সো গতিকে কনক্লুজন এন্ড ওয়ে ফৰৱাৰ্ডটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় কি বুলি কৈছে যে কি কৰিব লাগিব আমি কেনেকে ট্ৰেড পলিসি খিনি আমি মেনুভাৰ কৰিব লাগিব যাতে ইন্ডিয়া সাপ্লাই চেইন গ্লোবাল সাপ্লাই চেইনত কি হয় ইন্টিগ্ৰেট হয় ইন্ডিয়া মাস্ট এমব্ৰেস দ্য ট্ৰেড ওপেননেস while ensuring complementary domestic reform সো গতিকে আমি কিছুমান ডমেস্টিক ৰিফৰ্ম কৰিব লাগিব তাৰ লগতে আমি কি কৰিব লাগিব ট্ৰেড ওপেননেস আমি ধৰি লওক ইম্পোৰ্ট ট্যাৰিফ এইবিলাক অকমান কমাব লাগিব ঠিক আছে টু এড্ৰেছ ষ্ট্ৰাকচাৰাল ডেফিচিয়েন্সি সো গতিকে যিখিনি আমাৰ ষ্ট্ৰাকচাৰাল ডেফিচিয়েন্সি আছে সেইখিনি আমি কেনেকৈ নাইকিয়া কৰিম দুটা ওয়ে কথা কৈছে যে ট্ৰেড ওপেননেস আৰু কি বুলি কৈছে ষ্ট্ৰাকচাৰাল ৰিফৰ্ম ঠিক আছে ওকে বা ডমেস্টিক ৰিফৰ্ম ঠিক তেনেকৈ ট্যাৰিফ ৰেশনালাইজেশন সো গতিকে আমি যিখিনি ট্যাৰিফ লগাইছো সেইখিনি আৰু অলপ ৰেশনালাইজ কৰিব লাগিব যে পলিসি ষ্টেবিলিটি লাগিব স্ট্ৰেটেজিক পাৰ্টিসিপেশন লাগিব ইন এ ট্ৰেড এগ্ৰিমেন্টস ঠিক আছে এই ব্যালেন্স এপ্ৰোচ টু ট্ৰেড ইন্টিগ্ৰেশন ডমেস্টিক ইন্ডাস্ট্ৰিয়েল গ্ৰোথ
So domestic industrial growth কথা কৈছে, the global competitiveness কথা কৈছে, is essential. So global competitiveness to বহাবৰ কাৰণে আমি এটা MSME sector এটা স্কিম আনিছো ন। So গতিকে তাৰ কাৰণে আমি কি বুলি কম, এক্সাম্পল হিচাপে আমি লিখিম যে MSME sector এটা স্কিম আছিল, কি আছিলে যে জিৰো ডিফেক্ট জিৰো ইফেক্ট, হয় নে নহয়? So গতিকে কি আছিলে, সো গতিকে জিৰো ইফেক্টটো আছিলে যে MSME সেক্টৰ যিখিনি ডিফেক্ট আছিলে প্ৰডাক্টৰ, সেই প্ৰডাক্টৰ ডিফেক্টটো যাতে কমাব পাৰি, আৰু কমালে কি হ'ব, তাত এটা গ্লোবেল কম্পিটিটিভনেস এটা তেওঁলোকে মানে MSME সেক্টৰৰ পৰা যিটো প্ৰডাক্ট ওলাই সেই প্ৰডাক্টটোৱে গ্লোবেল কম্পিটিটিভনেস এটা পাব, ঠিক আছে। সো গতিকে এনেকুৱা ধৰণৰ স্কিম হওক যিখিনি আছে সেইখিনি আপোনালোকে কি কৰিব, PM সম্পদা যোজনা আছিলে, এই যিটো ফিচাৰী ৰিলেটেড বস্তু আছিলে, ধৰক এতিয়া মোৰ মনলৈ আহিছে, এইখিনি যেনেকৈ আমি লিখিছিলো ন, PM মৎস্য সম্পদা যোজনা। ওকে, বাজি নহওক, তো এইটো যে মই পাহৰি গৈছিলো যে যিটো ধৰি লওক লেবাৰ ইন্টেনসিভ সেক্টৰ আছিলে, ইয়াত আমি কি কৈছিলো যে ফিচাৰী, আৰু ফিচাৰীৰ লগত এটা কি আছিলে যে PM সম্পদা যোজনা। সো গতিকে এইবিলাক বস্তু আপোনালোকে এনেকে কি কৰিব, লিখিব, হয় নে নহয়? সো গতিকে এটা পইণ্ট দিব, এই পইণ্টটো সাবস্টেন্সিয়েট কৰিবৰ কাৰণে এটা এক্সাম্পল এটা স্কিম লিখিব, তেতিয়া আপোনাৰ কি হ'ব, যিখিনি ধৰি লওক যিটো আপোনাৰ আনসাৰ আছে ন, সেই আনসাৰটো আৰু অলপ গহীন হৈ যাব, আৰু অলপ তাৰ ৰিলেভেন্সটো বাঢ়ি যাব। বুজি পাইছে ন মই কি ক'ব বিচাৰিছো? ইট ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ ইউ। ওকে, সো লেটস কুইকলি মুভ টু দা নেক্সট আৰ্টিকল, প্ৰমিস অফ দা নিউক্লিয়াৰ ফিউজন। ওকে, সো গতিকে এতিয়া আমি এনাৰ্জি সেক্টৰলৈ আহিলো, সায়েন্স এণ্ড টেকনলজি GS পেপাৰ 3। সো তাৰ ওপৰত আমি কি কৰিম যে এইটো পাৰ্সপেক্টিভ, নিউক্লিয়াৰ ফিউজন often referred to as the holy grail of clean energy। সো গতিকে আমি গম পাইছো যে নিউক্লিয়াৰ ফিউজনটো কি কৈছে যে এইটো এটা হোলি গ্ৰেইল বুলি কৈছে, মানে ইয়াৰ পৰা সব কি হ'ব যে ক্লিন এনাৰ্জি প্ৰডাকশনত ই আটাইতকৈ বেছি মানে দৰকাৰী হিচাপে সাবিত হ'ব, ঠিক আছে। ওকে, সো গতিকে ইয়াত কি হৈছে যে has been under development over the 70 years despite significant technology and financial challenges. The recent breakthrough have reignited hope for its realization. Fusion energy has a potential to provide an abundant and sustainable climate friendly sources। আমি গম পাইছো যে নিউক্লিয়াৰ এনাৰ্জি কি আছে, দুটা টাইপ অফ নিউক্লিয়াৰ এনাৰ্জি আছে। সো নিউক্লিয়াৰ এনাৰ্জিৰ ভিতৰত এটা কি বুলি কম আমি, এটা কম আমি ফিউজন, যিটো এইটো কথা কৈছে, আৰু এটা কি বুলি কয় ফিউশন। সো গতিকে ফিউশন আৰু ফিউজনটোৰ মাজত ডিফাৰেন্স এইটোৱে যে ফিউজনটো মানে কি, যে আমি গম পাইছো ন যে DY মেডলি যে আছিলে, তো তাত এটা কি হৈছে, পুৰণা গান এটা আৰু নতুন গান এটা কি হৈছে, ফিউজন হৈছে, হয় নে নহয়? ফিউজন মানে কি যে দুটা সৰু সৰু বস্তু জইন হৈ পেলাই কি হ'ব, এটা খুব ডাঙৰ বস্তু এটা বা এটা ডাঙৰ বস্তু হ'ব, বা দুটা বস্তু কি হ'ব, ফিউজন হ'ব। সো গতিকে দুটা বস্তু এড হৈ পেলাই ধৰি লওক হাইড্ৰোজেন এণ্ড হাইড্ৰোজেন, ইট মেকিং হিলিয়াম প্লাছ এনাৰ্জি। বুজি পাইছে? সো গতিকে হিলিয়াম প্লাছ এনাৰ্জি এইটো ক'ত হৈছে, এইটো সানত হৈছে। বুজি পাইছে? কাৰণ কি ফিউজন ৰিয়েকচনটো বহুত সাংঘাতিক ধৰণৰ এনাৰ্জি প্ৰডিউচ কৰে, সেইকাৰণে কি হৈছে সানত যিটো এনাৰ্জি প্ৰডিউচ হৈ আছে সেইটো পাই আমাৰ কি হৈছে, গোটেই ধৰি লওক প্লেন মানে ইউনিভাৰ্সখন চলি আছে, প্লাছ আৰ্থত ইমানখিনি লাইফ পসিবল হৈছে, হয় নে নহয়? আৰু যিটো ফিউজন ৰিয়েকচন আছে, আমাৰ যিমানবিলাক ধৰি লওক তাৰাপুৰ হওক, কুন্দন কুলম হওক, এইবিলাকত সদায় নিউক্লিয়াৰ ফিউজন ৰিয়েকচনটো হৈছে। ফিউজন মানে কি যে ডাঙৰ এটা বস্তু আছে, ডাঙৰ বস্তুটো কি হ'ব, ব্ৰেক হৈ পেলাই কিছুমান সৰু সৰু পাৰ্টছত ভাগ হ'ব, সেইটোক আমি কি বুলি ক'ম, ফিউজন, হয় নে নহয়? যেনেকৈ ধৰি লওক ইউৰেনিয়াম 238, এইটো কি হ'ব, এইটো ব্ৰেক হ'ব, ব্ৰেক হৈ পেলাই ধৰি লওক কি হ'ব, তো সেই কিছুমান সৰু সৰু এলিমেন্টলৈ ভাগ হ'ব। সো গতিকে আকৌ এইটো চেইন ৰিয়েকচন হ'ব, আকৌ এইটো ধৰি লওক বন্ধ হ'ব, আকৌ সেইটো তেনেকুৱা এনেকে গৈ থাকিব। সো এইটো হৈছে নিউক্লিয়াৰ ফিউজন। আৰু আমাক কিহৰ কথা কৈছে, ফিউজন মানে যিটো বস্তু সানত হৈ আছে। এতিয়া যদি আমি কেনেবাকে সানত যেনেকে এনাৰ্জি প্ৰডিউচ হৈ আছে, তেনেকে যদি আমি এটা টেকনলজিত বা এটা টেকনিকত এটা সিস্টেমত যদি আমি এনাৰ্জি প্ৰডিউচ কৰো, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে কি হ'ব, হোলি গ্ৰেইল বুলি কৈছে, যে যিটো পৰা ধৰি লওক অহৰহ কি ওলাই আছে, এনাৰ্জি প্ৰডিউচ হৈ আছে, হয় নে নহয়? গতিকে ৰিসেন্ট ব্ৰেক থ্ৰুৱে আমাক সেইটো বস্তু দিছে, সেইটো কি ক'ব, এবান্ডেন্ট দিব, হয় নে নহয়? যিমান লাগে সিমান এনাৰ্জি প্ৰভাইড কৰিব। তাৰপৰা আমাৰ যিখিনি ধৰি লওক গোটেই বস্তুটো ইলেক্ট্ৰিচিটিৰ ওপৰতে ডিপেন্ড কৰিছে। মডাৰ্ণ চিভিলাইজেশ্যন ইজ মানে মোৰ অৰ লেছ ডিপেন্ডছ অন দা এমাউন্ট অফ এনাৰ্জি। যদি এবান্ডেন্ট এনাৰ্জি থাকে তেতিয়াহ'লে কি হ'ব, এবান্ডেন্ট গ্ৰোথ হ'ব। ঠিক তেনেকে কি হ'ব যে সাস্টেইনেবল কৰিব এইটো, কেলে, কাৰণ কি এইটো ক্লাইমেট ফ্ৰেণ্ডলি হ'বলৈ গৈ আছে।
সো গতিকে ক্লাইমেট ফ্ৰেন্ডলি হলে সাস্টেইনেবল হ'ব আৰু এই যেটো এনাৰ্জি এবান্ডেন্স আছে সেই এনাৰ্জি এবান্ডেন্সটো সিভিলাইজেশনটো কোবলে লৈ যাব সো হেকানে নিউক্লিয়াৰ ফিউজন যেটো ৰিঅ্যাকশন আছে যেটো ধৰক সানত হৈছে সেইটো খুব বেছি ইম্পৰ্টেন্ট হ'বলে গৈছে আৰু সেই এক্সপেৰিমেন্টটো কোনে এচিভ কৰিছে এতিয়া অলৰেডি চাইনা সো গতিকে এইটো বস্তু খুব ইম্পৰ্টেন্ট হয় বুজি পাইছে সো গতিকে কেনেকে এই টেকনলজিটো ইউজ হৈছে সেই বস্তুটো কেনেকে ধৰক হিউম্যান সিভিলাইজেশনক ইম্প্যাক্ট পেলাব সেইটো বস্তু কম পাইছে যে আৰু এইটো বস্তু কোড হৈছে সান আৰু স্টাৰ্ছৰ সেইটো বস্তু হৈছে হয় নে নহয় ওকে সো কি ফিচাৰ অফ নিউক্লিয়াৰ ফিউজন যদি হয় requires extreme conditions সো গতিকে মেইন কথাটো হৈছে যে ফিউজন ৰিঅ্যাকশনটো হ'বলৈ কাৰণে ধৰিলে বহুত বেছি কি হ'ব লাগিব গৰম হ'ব লাগিব বহুত বেছি গৰম হলেহে কি হ'ব ফিউজন ৰিঅ্যাকশনটো ষ্টাৰ্ট হ'ব সো গতিকে সেইকাৰণে আমাৰ টেম্পাৰেচাৰ হায়াৰ দেন দা সান স্কোৰ বহুত বেছি গৰম লাগিব তেতিয়াহে এই ফিউজন ৰিঅ্যাকশনটো হ'ব ফুয়েল সোৰ্সেস তাৰপিছত এনাৰ্জি পটেনশিয়াল সো গতিকে 1 গ্ৰাম of the fusion fuel can produce as much energy as burning 8 tons of coal so আপুনি ভাবক যে 1 গ্ৰাম ফিউজন যদি হয় তেতিয়াহলে 8 টন কয়লা জ্বলালে যিমানটো এনাৰ্জি মানে প্ৰডিউস হ'ব ন তাৰ সমান হ'ব সো গতিকে আপুনি তাৰ এফিচিয়েন্সিটো দেখিছে না যে কিমান বেছি আছে হয়নে নহয় ঠিক তেনেকে চ্যালেঞ্জেস কি আছে মেইন কথাটো হৈছে যে আমি গম পালো যে বহুত ভাল কিন্তু ভাল হলেনো নহব তাত কিছুমান চ্যালেঞ্জেস থাকিব হয়নে নহয় সেই চ্যালেঞ্জেস খিনি যদি আমি এড্ৰেছ কৰিব পাওঁ তেতিয়াহলেহে আমি সেই ভালটো কি কৰিব পাৰিম এচিভ কৰিব পাৰিম সো গতিকে এক্সট্ৰিম কন্ডিশন ৰিকোয়াৰ্ড এইটো মেইন প্ৰবলেম সো গতিকে আমি কি কৰিব লাগিব যে প্ৰথমতে বহুত বেছি ডিগ্ৰী সেলসিয়াছলৈ টেম্পাৰেচাৰটো লৈ যাব লাগিব তেতিয়াহে আমি ফিউজন ৰিঅ্যাকশনটো অকাৰ কৰাব পাৰিম দ্যাট ইজ আ মেইন প্ৰবলেম ঠিক আছে সো গতিকে সেই এমাউন্ট অফ এনাৰ্জিটো কোপা আহিব তেতিয়াহলে সেইটোটো ফিউজনৰ পৰা নাহে কাৰণ কি সেই এনাৰ্জিটো মানে সেই এটমস্ফিয়াৰটো পাব লাগিব কিমান ডিগ্ৰী সেলসিয়াছ গৰম হ'ব লাগিব তাৰ পিছতহে ফিউজন ৰিঅ্যাকশনটো হ'ব সো গতিকে প্ৰথমতে সেই এনাৰ্জিটো কোনে দিব তেতিয়াহলে সো ইয়াত হেতু এটা কি আছে যে টেকনলজিক্যাল চ্যালেঞ্জ হয় এটো সো গতিকে প্লাজমা মাস্ট বি কন্টেইন এ ম্যাগনেটিক কনফাইনমেন্ট সিস্টেম টু প্ৰিভেন্ট এনাৰ্জি লস ঠিক আছে সো সাস্টেইনেবল এনাৰ্জি প্ৰডাকশনৰ কথা কৈছে যে ফিউজন ৰিঅ্যাক্টৰস must sustain plasma for the extended period of to be commercially viable so they বহুত দেৰিলৈকে এই প্লাজমা খিনি ৰাখি থব পাৰিব লাগিব তেতিয়াহে কমাৰ্শিয়ালি ভায়াবল হ'ব ঠিক আছে তাৰপিছত কি কৈছে সাইন্টিফিক এন্ড টেকনলজিক্যাল বেৰিয়াৰ্স কিছুমান আছে first net energy gain from the fusion was only achieved in 2022 by the Lawrence Livermore National Library ঠিক আছে laboratory USA the process requires massive energy input মই কৈছো না যে বহুত বেছি এনাৰ্জি ইনপুট দিব লাগিব বহুত massive energy input দিলেহে কি হ'ব সেই ব্যাকগ্ৰাউন্ডটোতহে কি হ'ব ফিউজন ৰিঅ্যাকশনটো হ'ব সো গতিকে ফিউজন ৰিঅ্যাকশনটো কাৰণে ৰিকোয়াৰমেন্টটো কি যে massive energy input দিব লাগিব এই massive energyটো দিলে ক'পা আহিব তো ইয়া এইখিনি দিব হলে আমি কি জ্বলাব লাগিব আকৌ কনভেনশনাল সো গতিকে কনভেনশনাল সোৰ্সৰ পৰা দিব লাগিব সো গতিকে কনভেনশনাল সোৰ্সটোৱে কি এমিট কৰিব কাৰ্বন ডাই অক্সাইড এমিট কৰিব সো গতিকে এইটো আকৌ কি হ'ব যে এনভায়ৰনমেন্টৰ কাৰণে ই দিগদাৰ হ'ব কিন্তু কি কৈছে যে যদি ফিউজন ৰিঅ্যাকশনটো once it started it will provide abundance of energy sustainability and climate friendly energy source ঠিক আছে সো গতিকে হাই কস্ট এন্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেছি কস্ট লাগিব আৰু এই প্লাজমা খিনি কনফাইন কৰিবৰ কাৰণে ম্যাগনেটিক কনফাইনমেন্ট লাগিব যেটো বহুত ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত ইনপুট কস্ট বেছি হ'ব সো গতিকে আমি ক্ৰিটিক্যালি বস্তুটো দেখুৱাইছো যে কেনেকে ধৰণে এটো লাভও আছে আৰু ইয়াত কিছুমান চ্যালেঞ্জেসও আছে সো ৰিসেন্ট গ্লোবাল ডেভেলপমেন্ট চাইনা ইউএসএ খিনি কথা আমি কৈছো ঠিক আছে ওকে সো নেক্সট যদি আমি চাও যে হোৱাট হ্যাপেন why it is important যদি চাও আমি তাৰ কথা আপুনি অলৰেডি প্ৰভাইড কৰা গৈছে যে বিগাৰ পিকচাৰ খিনি দেখুৱাইছো challenges and a road ahead সো গতিকে আমি যদি চাও যে কি আছে যে টেকনলজিক্যাল হাৰ্ডেলস আছে মেইনটেইনিং প্লাজমা আছে প্ৰমিস অফ ফিউজন আছে ক্লিন এনাৰ্জি এবান্ডেন্ট ফুয়েল এন্ড হাই এনাৰ্জি ইনপুট সো গতিকে এইখিনি বস্তু আমি অলৰেডি প্ৰভাইড কৰিছো সো ইন্ডিয়া এন্ড নিউক্লিয়াৰ ফিউজন যদি চাও ইন্ডিয়াস রোল ইন ITER ইন্ডিয়া ইজ এ কি পাৰ্টনাৰ ইন দা ITER প্ৰজেক্ট যেটো পা আমি ফিউজন ৰিঅ্যাকশনটো আমি কৈছো ওকে ক্ৰায়োসেটটো আমি পঠাইছো ফিউচাৰ প্ৰসপেক্ট ফৰ ইন্ডিয়া কি হ'ব এনাৰ্জি সিকিউৰিটি পাব এবান্ডেন্ট সাইন্টিফিক এক্সপেৰিমেন্ট কৰিব পাৰিব মিট এনাৰ্জি ডিমান্ড ফিউজন এনাৰ্জি ৰিসাৰ্চ এলাইন উইথ ইন্ডিয়াস এনাৰ্জি সিকিউৰিটি এন্ড ক্লাইমেট গোল বুজি পাইছে ওকে সো নেক্সট যদি এডভান্টেজ আমি দেখিছো ইজ ফিউজন ৰিঅ্যাকশন সো গতিকে ইয়াত ইউপিএসসি কাৰণে বহুত কি আছে ৰেলেভেন্ট হয় এটো বস্তু সো ইন্ডিয়া চাইনা থক সো what find print of the country's statement say so ঠিক আছে সো গতিকে আমি যদি চাও এই আৰ্টিকেলটো কি আছে ইন্ডিয়া চাইনা ওপৰ যেটো ধৰক ৰিসেন্টলি যিখিনি ধৰক টক হৈছে তাৰ ওপৰ ধৰক আমাৰ চাইনা ভিসা প্ৰভাইড কৰিছে allows মানসৰোবৰ পিলগ্ৰিম to visit pass through the LAC মানে নহয় মানে কৈলাশ মনসৰোবৰ যেটো যাত্ৰা আছে হেতু চাইনা হৈ পেলাই যায় সো হেতু ৰিওপেন হৈছে মানে নহয় ৰিজাম্পশন হৈছে সো ৰিস্টোৰেশন অফ ডাইৰেক্ট ফ্লাইট to এতিয়া পা কি হৈছে খুলি দিছে the issuance of visas for the journalists and think tanks ঠিক আছে সো গতিকে এইখিনি আমাৰ কাৰণে ওয়েলকামিং হয় সো শেয়াৰিং অফ the transboundary river data কথা কৈছে ঠিক আছে সো গতিকে ব্যাকগ্ৰাউণ্ডৰ কথা কৈছে যে আমাৰ কি হৈছে যে ব্ৰহ্মপুত্ৰ তেওঁলোকে
ৰান অফ দি ফ্লো ধৰি লওক ডেম কিছুমান বনাইছে তাত কিন্তু হাইড্ৰলজিকেল সোৰ্সেস খিনি আমাক দিয়া নাই সো উই নিড দোজ ইনফৰমেশন সো ডিপ্লোমেটিক নুৱেন্সেস কথা কৈছে ডাইভাৰজেন্স অফ দ্য এপ্ৰোচ ফ্ৰেমিং অফ দ্য মিটিং ইন্ডিয়া চাইনা অপটিমিস্টিক লুক ওকে এপ্ৰোচ এন্ড ডাইৰেক্ট ফ্লাইট ঠিক আছে ট্ৰান্সবৰ্ডাৰ ৰিভাৰ কোঅপাৰেশন সেইটো খুব ইম্পৰ্টেন্ট হয় সো নোটেবল সাইলেন্স এন্ড দ্য পয়েন্টস অফ ডিসএগ্রিমেন্ট সো কি বস্তু পৰ আমাৰ ডিসএগ্রিমেন্ট আছে ট্ৰেড ইস্যু পৰ আছে ঠিক তেনেকে সাংহাই এসসিও আছে যে ফুলি সাপোর্ট চাইনাজ ৰেসিডেন্সি অফ এসসিও ঠিক আছে মিউচুয়াল ট্ৰাষ্ট এন্ড স্ট্ৰেটেজিক ভিউ পইণ্ট এইখিনি বস্তুৰ ওপৰত আছে ওকে so broader implications for the India China relation যদি চাও geopolitical significance কথা কৈছে impact of border dispute ঠিক আছে so economic relation and regulatory water security so এইখিনি বস্তু আপোনালোকে চাব way forward টো খুব ইম্পৰ্টেন্ট হয় যে ইন্ডিয়া চাইনাৰ ওপৰত এতিয়া কি way forward হ'ব লাগে মানে ইস্যুটো আমি গম পালো যে তাৰ এটা ধৰি লওক ভাল এটা পৰিবেশ হৈছে কিন্তু way forward আমি আৰু কি বিচাৰো তাৰপা যে continuation of engagement with China so গতিকে চাইনাৰ লগত যাতে আমাৰ continuous engagement হয় হয়নে নহয় so enhancing bilateral multilateral ties beyond China ঠিক আছে তাৰপিছত আমি কি কৈছো যে চাইনা প্লাস মানে যেটো কথা কৈছে ট্ৰেড ডাইভাৰসিফিকেশন খুব ইম্পৰ্টেন্ট হয় যে ৰিডিউসিং ডিপেন্ডেন্সি অন দ্য চাইনা কাৰণ কি আমি কি কৈছো চাইনাৰ লগত আমাৰ যেটো ট্ৰেড সেই ট্ৰেডটোত আমাৰ সাংঘাতিক কি আছে যে মানে এনমেলি আছে বা আমাৰ কি আছে কারেন্ট একাউন্ট ডেফিসিট আছে সো গতিকে কারেন্ট একাউন্ট ডেফিসিট এই কাৰণে হৈছে যে চাইনাৰ পৰা আমি বেছি বস্তু লৈছো আৰু ইন্ডিয়াই চাইনালে এক্সপোর্টটো কি হৈছে কম হৈছে সো গতিকে ইয়াৰ পৰা আমি বেছি লৈছো সো ইম্পোর্ট বিলটো বেছি এক্সপোর্টটো কম সো গতিকে কারেন্ট এফেয়ার্স বা ব্যালেন্স অফ ট্রেড যেটো আছে হেতু খুব বেছি হৈছে ঠিক আছে ওকে তাৰপিছত আমি কি কৈছো যে স্ট্ৰেংথেন অফ ৰিজনাল ধলক যেটো আছে যে ওয়াটাৰ ডিপ্লোমেসি এইখিনি কথা স্ট্ৰেংথেন কৰিবলৈ গৈছে okay so let's move ahead so economic survey we must raise the game for a new playing field okay economic survey খন আহিবলৈ গৈ আছে ধলক আমি গম পাইছো যে 31 জানুৱাৰী ধলক কাইলে মানে আজি 30 তাৰিখ কাইলে 31 তাৰিখে ইকোনমিক সাৰ্ভেখন ৰিলিজ হ'ব তাৰ ওপৰত আমাৰ এটা ডেডিকেটেড ভিডিও থাকিব সো গতিকে হেতু ভিডিও আমি গম পাম যে why economic survey is so important for us আৰু স্পেশালি for the civil servant aspirant তাত আপোনালোকে ডাটা পাব তাত আপোনালোকে ইনফৰমেশন পাব তাত আপোনালোকে কিৱৰ্ডছ পাব বুজি পাইছে সো গতিকে গ্লোবাল এন্ড ডমেস্টিক কনটেক্সট ফৰ ইকোনমিক সাৰ্ভে খনৰ কথা কৈছে যে এনাৰ্জি ট্ৰানজিশন আৰ্টিফিশিয়াল ইন্টেলিজেন্স সাস্টেইনেবল ইকোনমিক গ্ৰোথ ডমেস্টিক ইকোনমিক এনভায়ৰনমেন্ট এইখিনি গটেই কথাখিনি ইয়াপা ইম্পৰ্টেন্ট হ'ব যে কি থিমস অফ ইকোনমিক সাৰ্ভে যদি হ'বলৈ চাই যে ম্যাক্ৰো ইকোনমিক ট্ৰেন্ডস এন্ড গ্ৰোথ আউটলুক কি হ'বলৈ গৈ আছে মনিটাৰী পলিসি টু ফিস্কেল কনসলিডেশন এইখিনি বস্তুৰ ওপৰত ডিমান্ড কৰিব সো স্ট্ৰাকচাৰাল চেঞ্জেছ এন্ড পলিসি ৰেসপন্স যদি আমি চাও তেতিয়া আমি দেখিম যে এনাৰ্জি ট্ৰানজিশন এন্ড ইকোনমিক গ্ৰোথৰ কথা কৈছে লং টাৰ্ম গ্ৰোথ role of the private sector in economic development হয়নে নহয় so the private sector role to খুব ইম্পৰ্টেন্ট হয় হয়নে lessons from the economic history যদি আমি চাও পিটাৰ টেমিও এটা ধৰক থিওৰি এটা দিছে so economic reforms and future policy directions ৰ কথা কৈছে foreign investment trade in diversification social sector innovations role of artificial intelligence and technology এইখিনি কথা কৈছে so geopolitical economic shift ৰ কথা কৈছে implication for India's economic growth navigating global financial energy security AI job market domestic growth strategy policy priorities for inclusive growth এই গটেইখিনি কথা আমি প্রভাইড কৰা লৈছে ইন্টিগ্ৰেটেড কে যে ইকোনমিক সাৰ্ভেখন আমি কিহৰ কাৰণে পঢ়িব লাগে জিএস পেপাৰ 3 পেপাৰ 2 কাৰণে এইখিনি বস্তু খুব ৰেলেভেন্ট হ'বলৈ গৈ আছে বুজি পাইছে সো গতিকে লেটস মুভ টু দা নেক্সট আৰ্টিকল সাম ক্যাপিটাল আইডিয়াস for economy so গতিকে ক্যাপিটাল আইডিয়া কিধৰণৰ কথা কৈছে যে যিকিটা আইডিয়া কি ক'ব ইকোনমিটো বুস্ট কৰাব so গতিকে পোস্ট পেন্ডেমিক ইন্ডিয়া's economic recovery has been driven by the strong capital expenditure so গতিকে capital expenditure আমি বহুত বেছি কি কৈছো খৰচ কৰিছো আমি দেখিছো যে 11 লাখ কৰোৰ টকা আজিলৈকে ইনভেষ্টমেন্ট হোৱা নাছিল হয়নে নহয় so গতিকে হেখিনি খুব ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাও this trend highlighted a crowding effect হয়নে নহয় so গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানে বেছি খৰচ কৰিম বা ক্যাপিটাল এক্সপেন্ডিচাৰ আমাৰ যিমানে বেছি হ'ব তেতিয়ালে কি হ'ব প্ৰাইভেট সেক্টৰে কনফিডেন্স ফিল কৰিব যে হয় যে আমি ইকোনমিটোত কি কৰিব লাগিব ইনভেস্ট কৰিব লাগিব so গতিকে যিমানে বেছি ক্যাপেক্স হ'ব কিমানে বেছি কি হ'ব এই প্ৰাইভেট সেক্টৰ খিনি আহিব যাক আমি কওঁ যে ক্ৰাউডিং ইফেক্ট বুজি পাইছে ওকে so গতিকে আমি দেখিছো যে কিমান পাৰ্সেন্ট হৈছে কারেন্ট ইনভেষ্টমেন্ট ট্ৰেন্ডৰ কথা কৈছে যে 5 key requirements for the sustaining investment led growth ঠিক আছে so পাঁচটা কি আছে কি ৰিকুৱাৰমেন্টৰ কথা কৈছে so policy reform to strengthen India's economic trajectory okay so গতিকে আমাৰ policy reform খিনি কথা কৈছে so current investment trends যদি কৈছে গভৰ্নমেন্ট এন্ড প্ৰাইভেট ইনভেষ্টমেন্ট যদি আপুনি চাই তাত দেখিব প্ৰাইভেট ইনভেষ্টমেন্ট কেনেকুৱা হৈছে so capital work for progress ঠিক আছে so গতিকে 5 key requirements to strengthen investment in economic growth so গতিকে ইয়াত আপোনালোকে ডাইৰেক্ট পাঁচটা পইণ্ট পাই গৈছে for your mains ঠিক আছে so গতিকে এইখিনি বস্তু ভালকৈ মনত ৰাখিব so strengthening public sector banks so গতিকে যিখিনি ধৰি লওক বেংকিং বা ফাইনান্সিয়েল ইনষ্টিটিউটছ আছে সেই ইনষ্টিটিউট খিনি আমি কি ক'বলৈ স্ট্ৰেংথেন কৰিবলৈ বুস্টিং MSME সেক্টৰ so গতিকে আমি কৈছো যে MSME is very important so
গতিকে নিউ PLI স্কিম এটা উলিয়াইছে যিটো বা লেবাৰ ইন্টেনসিভ যিবোৰ সেক্টৰ আছে তাৰ ওপৰত কি কৰিব ফিস্কেল ইনসেন্টিভ দিব ঠিক আছে গতিকে লিংকিং MSME সেক্টৰস উইথ দা ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্ট স্কিম গতিকে আমাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ওপৰত এখন যাতে এটা যাতে প্ৰডাক্ট ওলাই আৰু সেই প্ৰডাক্টটো যাতে জিৰো এফেক্ট হয় বুজি পাইছে গতিকে এনসুৰিং টাইমলি পেমেন্টস অফ MSME সেইখিনি কথা আছে গতিকে দুটা খুব ইম্পৰ্টেন্ট পইণ্ট পালো যে MSME সেক্টৰটো ভাল কৰিব লাগে বেংকিং সেক্টৰটো কি কৰিব লাগিব ৰবাস্ট কৰিব লাগিব ঠিক আছে গতিকে নেক্সট আমি বাকি কিটা চাও 3 নম্বৰটো কৈছে যে লিগেল ৰিফৰ্ম এন্ড ফাস্টাৰ কেছ ডিসপোজ যিখিনি ধৰক আমাৰ কি আছে ধৰক ইনসলভেন্সি এন্ড বেংক্ৰাপসি কেছ হক বা যিখিনি আমাৰ ধৰক লিগেল কেছ হক সেইখিনি পেন্ডিং হৈ থাকিব নালাগে পেন্ডিং হৈ থাকিলে আমাৰ যিটো ধৰক আমাৰ ক্ৰাউড ইন ইফেক্ট আছে ন হেতু ইফেক্ট পেলাই মানে ধৰক প্ৰাইভেট সেক্টৰ আহিব নিবিচাৰে কাৰণ কি ধৰক ডিসপিউটটো হ'বই কাৰণ ডিসপিউট হোৱাৰ লগে লগে আমাৰ যিটো ফাস্টাৰ যদি ৰিজল্যুশন নহয় হয়নে ন গতিকে ফাস্টাৰ ৰিজল্যুশন নহলে কি হ'ব যে বহুত দিনলৈকে হেতু বস্তু পেন্ডিং হৈ থাকিব গতিকে আমাক ফাস্টাৰ কি হ'ব ৰিজল্যুশন অফ ডিসপিউট লাগিব সো সেকেন্ড ৰাউন্ড অফ GST ত আমাক কিছুমান ৰিফৰ্ম লাগিব অৰ নট অনলি GST ইজ এ ইনডাইৰেক্ট টেক্স ডাইৰেক্ট টেক্সটো কি লাগিব ৰিফৰ্ম লাগিব ঠিক আছে গতিকে GST ৰেশনালাইজেশন লাগিব ডাইৰেক্ট টেক্স কোড ৰিফৰ্ম ঠিক আছে সো ফোকাস অন 5 নম্বৰ পইণ্টটো কি বুলি কৈছে যে ফোকাস অন দা ইমার্জিং সেক্টৰস এন্ড গ্ৰীন ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে এই পাঁচটা পইণ্ট আপোনাক দিলে যে আমাৰ যিটো ফাইনান্সিয়েল সেক্টৰ আছে ফাইনান্সিয়েল সেক্টৰটো স্ট্ৰেংথেন হ'ব লাগিব MSME যিটো সেক্টৰ আছে হেতুক আমি বুষ্ট কৰাব লাগিব 3 নম্বৰ আমাৰ কি ক'লে যে লিগেল যিটো সিস্টেম আছে তাক ৰিফৰ্ম কৰিব লাগিব ফাস্টাৰ যাতে ডিসপিউট ৰিজল্যুশনৰ আমাৰ যিটো টেক্স স্ট্ৰাকচাৰ আছে তাক ৰিফৰ্ম কৰিব লাগিব both the direct tax as well as indirect tax তাৰপিছত আমাৰ কি কৈছে যিটো আমাৰ গ্ৰীন টেকনলজি আছে সো গ্ৰীন টেকনলজিত ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ কৰিব লাগিব আৰু কি কৰিব লাগিব কৈছে ইমাৰ্জিং সেক্টৰত আমি ফোকাস কৰিব লাগিব সো গতিকে এই পাঁচটা পইণ্ট যদি আপুনি দি দিয়ে মেইনছত আপোনাৰ ধৰক এটা ডাঙৰ এটা এডভান্টেজ আহি যাব ঠিক আছে যে কেনেকৈ আমি কি কয় ইকোনমিক গ্ৰোথটো সাস্টেইন কৰাম বুজি পাইছে হাব এণ্ড স্পকত দিব পাৰে এনেকৈ দিব পাৰে ধুনিয়াকে ঠিক আছে সো গতিকে ইয়াৰ ভিতৰত এটা দুটা আপোনালোকে গ্ৰীন NIP সো যেনেকৈ MSME PLI স্কিম সো গতিকে এইবোৰ এক্সাম্পলো দি দিব এটা দুটা আপোনালোকে ধৰক ডাটা দি দিব সো সেইখিনি বস্তু আপোনালোকে এনহান্স কৰিব ঠিক আছে ইমপ্লিকেশনস ফৰ ইণ্ডিয়াজ ইকোনমিক গ্ৰোথ সো কি ইমপ্লিকেশন আছে ইনভেষ্টমেন্ট লেড গ্ৰোথ স্ট্ৰেটেজি সো আমি কি কৰিব লাগিব যে ইনভেষ্টমেন্ট লেড গ্ৰোথ এটা লাগিব ঠিক আছে সো গতিকে ইনভেষ্টমেন্ট লেড গ্ৰোথটো আমি কেনেকৈ আনিব পাৰিম বাই পুটিং দোজ 5 key areas on focus হয়নে নহয় ঠিক তেনেকৈ MSME বেংকিং সেক্টৰ ৰিফৰ্মৰ কথা কয় এড্ৰেছিং স্ট্ৰাকচাৰ লিগেল বটলনেক্স এইখিনি গোটেইখিনি কথা অলৰেডি আমি ডিসকাস কৰিলো ঠিক আছে ওকে লেটস মুভ ahead সো ইয়াত যদি আমি চাও এতিয়ালে আমি কি দেখিম Okay, so India's economic recovery has been investment driven ঠিক আছে এইখিনি বস্তু হ'ব লাগিব empowering PSU strengthening MSMEs legal reform already আমি এইখিনি কথা কলো okay so গতিকে all shades of kumbha ঠিক আছে so গতিকে fate propels crores of to take the holy dip fate also grants India's or ordinary people immense patience it can also explain away and tragedy ঠিক আছে so গতিকে আমি গম পাইছো যে যিটো ধৰক কেদিনমানৰ আগত 30 জন মানুহৰ কি হৈছে মৃত্যু হল হয়নে নহয় লাষ্ট ঠিক আছে ওকে সো গতিকে হেতু ওপৰত আমি গম পাইছো যে হিষ্টৰিক্যাল ইনভলিউশন অফ কুম্ভ মেলা অলৰেডি আমি এইখিনি ওপৰত এটা একদম ডেডিকেটেড এটা ভিডিও বনাইছো ঠিক আছে আপোনালোকে আমাৰ সেকশনটোলে গৈ পেলাই চাব যেটো ধৰক ইউটিউবত আছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ওকে সো গতিকে এস্ট্ৰলজিক্যাল এন্ড ৰিলিজিয়াস সিগনিফিকেন্টৰ কথা কৈছো যে প্ৰয়াগৰাজ কুম্ভ মেলা হৰিদ্বাৰ কুম্ভ মেলা নাসিক ঠিক আছে কুম্ভ মেলা এজ এ সোশিও পলিটিক্যাল স্পেকটিকলস যদি আমি চাও তাত আমি গম পাইছো যে কি হ'বলৈ গৈ আছে তাৰপিছত আৰু কি আছে ইকোনমিক এন্ড ইনফ্ৰাষ্ট্ৰাকচাৰাল ইম্প্যাক্ট যদি চাও যে পিলগ্ৰিমেজ ইকোনমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হৈছে ইম্প্যাক্ট অন ইনফৰ্মেল সেক্টৰ ঠিক আছে ইনফৰ্মেল সেক্টৰৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পেলায় হয়নে নহয় এলাহাবাদৰ যিখিনি ধৰক ৰুৰেল বা যিখিনি লোকেল ইন্ডাষ্ট্ৰি আছে সেইখিনি বুষ্ট পাইছে মানে ট্ৰেভেল সেক্টৰটো সাংঘাতিক কাৰণ ইমানখিনি মানুহ কেনিও অহা যোৱা কৰিছে স্পেশাল ট্ৰেইন দিছে তাক ট্যাক্সি বা আদি গৈ সব বস্তু গ্ৰোথ হৈছে চ্যালেঞ্জেস এন্ড কন্ট্ৰোভাৰ্সি সো গতিকে মেইন কথাটো হৈছে স্ট্যাম্পেড মানে কি হৈছে যে ধৰক ক্ৰাউড খিনি আনকন্ট্ৰোল হৈ গৈছে এনে ধৰক এটা ভুৱা কথা কৈ দিছে সো এখিনি মানুহ যেতিয়া আনকন্ট্ৰোল হৈ যায় তাক কয় স্ট্যাম্পেড সো গতিকে এই স্ট্যাম্পেডটো আমি কি দেখিছো যে 30 জন মানুহ কি হৈছে মৃত্যু হৈছে আৰু তাত এজন অসমৰ মানুহ আছে আৰু প্ৰায় 60 প্লাস মানুহৰ কি হৈছে হাৰ্ট হৈছে হয়নে নহয় সো গতিকে ওভাৰ ক্ৰাউডিং হৈছে আৰু ক্ৰাউড মেনেজমেন্ট যেটো আছে সো তাৰ ওপৰত মানে দা CM অফ দা উত্তৰ প্ৰদেশ হেজ announced এ মানে legal inquiry হয়নে নহয় সো গতিকে এনভায়ৰনমেন্টাল কনসার্ন আছে ইয়াত গংগা যমুনা ৰিভাৰখনৰ পলিউশনৰ কথা আছে সো ওয়েস্ট ম্যানেজমেন্টৰ কথা আছে যে ইমানখিনি মানুহৰ ওয়েস্ট ম্যানেজমেন্ট কেনেকৈ হৈছে হয়নে নহয় ঠিক তেনেকৈ কমিউনাল এন্ড পলিটিক্যাল আন্ডাৰস্কোৰস ঠিক আছে এইখিনি বস্তু আমাৰ কুম্ভ মেলাৰ লগত ক্ৰিটিক্যালি আমি দেখুৱাইছো যে ভাল কি হৈছে আৰু তাৰ কি চ্যালেঞ্জেস আছে বুজি পাইছেনে তাৰপিছত যদি আমি নেক্সট চাও যে ৱে এহেড টু কি যে স্ট্ৰেংথেনিং কি পাবলিক সেফটি মেজার্স সো গতিকে
পাব্লিক সেফটি মেজাৰটো আমি কি কৰে তাৰপিছত সাস্টেইনেবল টুৰিজম এণ্ড এনভাইৰনমেন্টেল প্ৰটেকশ্যন, সাইন্টিফিক ৰিভাৰ কনজাৰভেশ্যন, প্ৰগ্ৰামিং ইনক্লুসিভ এণ্ড পিলগ্ৰিমেজ এক্সপিৰিয়েন্স। সো গতিকে এইখিনি বস্তু আমি কি কৰিব লাগিব ৱে হেডত লিখিলো। তাৰপিছত নেক্সট যদি আমি চাওঁ যে পুট দা পেডেল টু দা মেটেল, ঠিক আছে। সো গতিকে ইয়াৰ ওপৰত আমি চাওঁ যে বাজেটত কেনেকে গৈছে, যে স্কেল অফ দা এমপ্লয়মেন্ট চেলেঞ্জেছ যদি আমি চাওঁ, কারেন্ট লেবার মার্কেট যদি আমি চাওঁ যে রিকোয়ার্ড জিডিপি কি আছে, সো কি টেক ওয়ে কারেন্ট ইকোনমিক ট্রাজেক্টরি আমি যদি চাওঁ, পলিসি ইন্টারভেনশনস মাস্ট বি এইম টু 8 to 12% গ্রোথ, ঠিক আছে। স্ট্রেটেজিজ ফর দা অ্যাচিভিং হাই গ্রোথ, জব ক্রিয়েশনের কথা কৈছে, স্ট্রেংথেনিং লাস্ট মাইল কন্ট্রোভার্সি, ঠিক আছে, কানেক্টিভিটি, ঠিক তেনেকে এনহ্যান্সিং কোঅর্ডিনেশন, কনজাম্পশন ভার্সেস ইনভেস্টমেন্ট ডিবেট, পলিসি রিকমেন্ডেশনস কি আছে, যে ক্যাপিটাল এক্সপেন্ডিচার আমি স্পেন্ডিং টু কৰিব লাগিব। ক্যাপিটাল এক্সপেন্ডিচার স্পেন্ডিং হলে অলপ আগত আমি কৈছো কি হয়, যে ক্রাউডিং ইফেক্ট। ক্রাউডিং ইফেক্ট মানে কি, যে প্রাইভেট সেক্টর আহিব, প্ৰাইভেট সেক্টৰ যেতিয়া আহিব টেকনলজিক্যাল ইনোভেশন আনিব, টেকনলজিক্যাল ইনোভেশন আনিলে কি হ'ব, এফিচিয়েন্সি বাঢ়িব, এফিচিয়েন্সি বাঢ়িলে কি হ'ব, যে কম্পিটিটিভ হ'ব, যিটো প্ৰডাক্ট আছে প্ৰডাক্টটো কম্পিটিটিভ হ'ব। সো গতিকে সেই বস্তুটো কি হ'ব, যে জব ক্ৰিয়েচনৰ পৰা আদি কৰি গোটেই যিখিনি ধৰি লওক স্নোবল ইফেক্ট আছে ন ইকনমিক, সেইখিনি লৈ আহিব। সো অল দিস থিংস হ্যাভ বিন ৰিলিভেন্ট। সো ইজ অফ ডুইং বিজনেস, স্টেট লেভেল ৰিফৰ্ম খিনি কথা কৈছে, নট অনলি নেশনেল লেভেল, কিছুমান ষ্টেট লেভেলো ৰিফৰ্ম লাগে, সেইখিনি কথা কৈছে। সিম্পলিফাই ৰেগুলেশন, মেইন কথাটো হৈছে ইজ অফ ডুইং বিজনেস। ইজ অফ ডুইং বিজনেসৰ কাৰণে কি কৰে, ৰেগুলেশন খিনি সিম্পলিফাইড হ'ব লাগে, ঠিক আছে। ওকে, সো পলিসি রেকমেন্ডেশনের কথা কলে, যে ইনোভেটিভ এন্ড ইনসেন্টিভাইজ মেকানিজম, ডিসেন্ট্রালাইজ ডিসিশন মেকিং খুব ইম্পর্টেন্ট হয়, কাৰণ কি ইন্ডিয়াখন ইমান ডাইভাৰ্স এন্ড ডাইভাৰ্স হয়। সো গতিকে ইয়াত কি হ'ব, যে ওয়ান সাইজ ফিট অল তেনেকুৱা ধৰণৰ কোনো সিস্টেম ইয়াত নচলিব, হয়নে নহয়, কাৰণ কি ইফেক্টিভ নহ'ব, সবৰে ৰিকুৱাৰমেন্ট বেলেগ বেলেগ, হয়নে নহয়। সো গতিকে সেইকাৰণে আমি কি কৰিব লাগিব, ডিসেন্ট্রালাইজেশন আৰু ষ্টেট খিনি কি কৰিব লাগিব, এম্পাৱাৰ কৰিব, নট অনলি ষ্টেট বাট দ্য লোকেল এডমিনিষ্ট্ৰেটিভ যিখিনি মেচিনাৰী আছে, ফৰ এক্সাম্পল পঞ্চায়ত, ফৰ এক্সাম্পল ব্লক লেভেল, মিউনিচিপালিটি, এইখিনিকো কি কৰিব লাগিব, এই ডিসিশন মেকিংটো এমবিটলৈ আনিব লাগিব। সো স্কিলিং এণ্ড ৱৰ্কফৰ্চ আমি কৈছো যে স্কিল ডেভেলপমেন্ট কৰাব লাগিব। সো ফিস্কেল সাস্টেইনেবিলিটি এণ্ড গ্ৰোথ, মেক্ৰো ইকনমিক ষ্টেবিলিটি কথা কৈছে। ওকে, সো ইমার্জিং সেক্টর এন্ড ফিউচার, ডিজিটাল এআই টেকনলজি, রিনিউয়েবল এনার্জি, আরবান ডেভেলপমেন্ট এন্ড স্মার্ট সিটিজ। তো তাৰ কাৰণে আমি কি কৈছো, গভৰ্নমেন্ট অফ আসামে ধৰি লওক এটা স্পেচিয়েল কেডাৰে খুলি দিছে, হয়নে। সো আরবান এডমিনিষ্ট্ৰেটিভ সার্ভিস, যেটো আমি গম পাইছো যে আমাৰ ইয়াত কি হৈছে, যে অসমখন গ্ৰোথ হ'বলৈ হলে ইয়াৰ আরবান সেন্টার বিলাকে গ্ৰোথটো কি কৰিব, লিড কৰিব। সো তাৰ মেনেজমেন্টৰ কাৰণে তেনেকুৱা চেলেঞ্জেছ এন্ড ৰোড ব্লকস। সো কি চেলেঞ্জেছ আছে, অলৰেডি আমি সেই 5টা এৰিয়া কলোৱে, সেই 5টা এৰিয়াও আপুনি লিখিব পাৰে, বা ইয়াত তেনেকুৱা ধৰণৰ স্পেসিফিকলি দিছে যে লেবাৰ মাৰ্কেটৰ ৰিজিডিটি যিটো আছে ন, সেই বস্তুটো নাইকিয়া কৰিব লাগিব, ৰেগুলেটৰী বটলনেক্স খিনি নাইকিয়া কৰিব লাগিব, তাৰপিছত পলিটিকেল এণ্ড সোশ্যাল ফেক্টৰ যিখিনি আছে সেইখিনি এড্ৰেছ কৰিব লাগিব। সো গতিকে এইখিনি কি ৰেকমেন্ডেশনস কেইটামান দিছে, সো ইনক্ৰিজিং দা ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত কষ্ট, এনহেন্স ষ্টেট লেভেল ইনসেন্টিভ, এক্সপান্ডিং ভকেবুলাৰী ট্ৰেইনিং, হয়নে। সো লেভাৰেজিং ইমাৰ্জিং সেক্টৰস যাক এআই। সো গতিকে এইখিনি বস্তু যদি আমি প্ৰভাইড কৰো, তেতিয়াহ'লে আমাৰ যিখিনি ধৰি লওক চেলেঞ্জেছ আছে এইখিনি বস্তু নাইকিয়া হ'ব। নেক্সট আৰ্টিকল হৈছে ব্ৰিক্স পেমেন্ট সিস্টেম, এ ৰিয়েল থ্ৰেট টু দা ডলাৰ। খুব ইম্পৰ্টেন্ট হয় যে ব্ৰিক্স যিটো পেমেন্ট সিস্টেম আছে, সেই পেমেন্ট সিস্টেমটোৱে কেনেকে ধৰি লওক আমাৰ ডলাৰ যিটো ডমিনেটেড ইকনমি আছে ইন্টাৰনেশ্যনেলি, সেইটো কেনেকে চেলেঞ্জ কৰিব। হোৱাই ব্ৰিক্স প্লাছ সিগনিফিকেন্ট, সো এক্স এজ এ ভয়েস অফ দা গ্লোবেল সাউথ, হয় নে নহয়। সো ব্ৰিক্স প্লাছ মানে কি, যে আমি গম পাইছো যে লাষ্ট ইয়াৰ আমাৰ কি হৈছে, নতুন নতুন কেইখন কান্ট্ৰি ইয়াত জড়িত হৈছে। সো গতিকে নামটো কি আছে, ব্ৰিক্স প্লাছ, হয় নে নহয়। সো গতিকে ইয়াত কি আছে, ভয়েস অফ দা গ্লোবেল সাউথ, কাৰণ কি ব্ৰিক্স খিনি হৈছে ভয়েস অফ দা গ্লোবেল সাউথ, হয় নে। তাৰপিছত দেখিছে ইকনমিক ট্ৰেড এণ্ড কোঅপাৰেশ্যন থ্ৰু দা লোকেল কাৰেন্সি সেটেলমেন্টস। সো যিহেতু লোকেল কাৰেন্সি সেটেলমেন্টছত কি হ'ব, ট্ৰেড হ'ব। সো গতিকে এই ট্ৰেডটো আৰু কি হ'ব, ইনক্ৰিজ হ'ব বা ৰেপিড হ'ব। সো এফৰ্টস টু এস্টাব্লিশ এন অল্টাৰনেটিভ ফাইনেন্সিয়েল সিস্টেম টু কাউন্টাৰ দা ওয়েস্ট ডমিনেটেড ডলাৰ সিস্টেম, হয় নে নহয়। সো গতিকে সেইটো ইম্পৰ্টেন্ট হয়, আৰু সেইকাৰণে আমি কি হৈছে গ্ৰ' যিটো ধৰি লওক ব্ৰিক্স প্লাছ যিটো কাৰেন্সি আছে, সেই কাৰেন্সিটো ডলাৰ কি কৰিব, অলপ ধৰি লওক চেলেঞ্জ কৰিব, ঠিক আছে। দা পুশ ফৰ দা ডি ডলাৰাইজেশ্যন এণ্ড অল্টাৰনেটিভ পেমেন্ট সিস্টেম। আমি গম পাইছো যে সাউদি আৰবে ৰিসেন্টলি কি কৈছে, ডি ডলাৰাইজেশ্যন কৰিছে, মানে আগতে সাউদি আৰবিয়া বা যিখিনি ক্ৰুড অইল আছে, দ্যাট ক্যানলি অনলি বি পাৰচেজ উইথ দা এক্সচেঞ্জ অফ কি ডলাৰ, কিন্তু এতিয়া দিনত সেইটো নহয়, বুজি পাইছেনে। সো ডলাৰ এক্সচেঞ্জ নকৰাকেও আপুনি ক্ৰুড অইল খিনি পাৰচেজ কৰিব পাৰিব। সো গতিকে এইটো ডি ডলাৰাইজেশ্যন বুলি কৈছে। ওকে, তাৰপিছত আৰু কি কৈছে, যে কি ডেভেলপমেন্টছ এণ্ড ডি ডলাৰাইজেশ্যন, যে চাইনাৰ কথা কৈছে, ইণ্ডিয়াছ এফৰ্টৰ কথা কৈছে, ৰাছিয়াৰ শিফ্ট এৱে ফ্ৰম দা ডলাৰৰ কথা কৈছে। ওকে, নেক্সট যদি চাওঁ, চেলেঞ্জেছ ইন দা ইমপ্লিমেন্টিং ডি ডলাৰ। সো এতিয়া ডি ডলাৰাইজেশ্যন যিটো আছে বা চেলেঞ্জ যিটো আছে, সেই মানে ব্ৰিক্স প্লাছ ইকনমি খিনি, মানে ব্ৰিক্স প্লাছ মানে কাৰেন্সিটো সাৰ্কুলেট কৰিবৰ কাৰণে কি কি চেলেঞ্জেছ আছে, আমি গম পালো যে সেইটো খুব ইম্পৰ্টেন্ট হয়, কিন্তু তাত চেলেঞ্জেছ কি আছে, ডমিনেন্স অফ ডলাৰ। সো ইউএছ ডলাৰৰ যিটো ডমিনেন্স আছে, সেই ডমিনেন্সটো পটককে আমি কি কৰিব নোৱাৰো, নাইকিয়া কৰিব নোৱাৰো। তাৰ কাৰণে আমি কেইটামান কি কৰিব পাওঁ, এক্সাম্পল দিব পাৰোঁ, যে 85% অফ গ্লোবেল ফৰেক্স ৰিজাৰ্ভস আৰ ইন ডলাৰ বেস।
ঠিক আছে ওকে সো ব্ৰিক্স প্লাছ ইকনমিক ডাইভাৰ্চিটি ব্ৰিক্স প্লাছ কাণ্ট্ৰি বিলাকৰ মাজত কি আছে ইকনমিক ডাইভাৰ্চিটি আছে হয়নে নহয় তেনে ধৰি লওক ব্ৰিক্স প্লাছত আমাৰ কি আছে ব্ৰিক্স আমি দেখিছো যে এইফালে ধৰি লওক চাইনা আছে আসলে ইন্ডিয়া আছে ইন্ডিয়া আৰু চাইনাৰ মাজত কি আছে এটা ৰাইভেলিৰি এটা আছে তো গতিকে এনেকুৱা ধৰণৰ কাণ্ট্ৰি বিলাকৰ মাজত যদি ৰাইভেলিৰি আছে তো যেনেকে এইটো ইন্ডিয়া চাইনা এক্সপোৰ্ট মাৰ্কেট ষ্টিল হেভিলি টাইড দ্য ইউএছ তো গতিকে এইখিনি বস্তুৱে কি কৈছে যে আমাৰ এই যিটো ইকনমিক ডাইভাৰ্চিটি আছে এই ইকনমিক ডাইভাৰ্চিটিটোৱে ব্ৰিক্স প্লাছ মানে যিটো কাৰেন্সি আছে তাৰ যিটো সাৰ্কুলেশন তাত অকমান বাধা সৃষ্টি কৰিব সো এবসেন্স অফ এ ইউনিফাইড কাৰেন্সি ঠিক আছে যেনেকে ইউৰো যেনেকে ধৰে এটা ইউনিফাইড কাৰেন্সি আছিল ফৰ দা এন্টায়াৰ ইউৰোপিয়ান ইউনিয়ন ব্ৰিক্স প্লাছ কাণ্ট্ৰি খিনিৰ কাৰণে তেনেকুৱা সিঙ্গল ৰিজনাল কাৰেন্সি এটা নাই হয়নে নহয় গতিকে সেইটোৱে অকমান দিগদাৰ কৰিব টেকনিক্যাল এন্ড ৰেগুলেটৰি বেৰিয়াৰ্স কিছুমান আছে ওকে এইখিনি বস্তু নাইকিয়া কৰিলেহে আমি সেই ব্ৰিক্স প্লাছ ধৰি লওক যিটো কাৰেন্সি আছে সেইটোৱে ডলাৰো কি কৰিব পাৰে alter substitute কৰিব পাৰে সো গতিকে strategic opportunities for India and BRICS প্লাছৰ কথা কৈছে trade investment diversification আজি অকল আমি ইউৰোপিয়ান ইউনিয়ন আৰু ইউএছ ৰ ওপৰতে ডিপেন্ড কৰি আছো এতিয়া আমি ট্ৰেডটো কি কৰিব পাওঁ ডাইভাৰ্সিফাই কৰিব পাওঁ সো গতিকে সেইটো বস্তু খুব ইম্পৰ্টেন্ট হয় সেইটো বস্তু আমাৰ স্ট্ৰেটেজিক অটনমি ঠিক আছে এনাৰ্জি সিকিউৰিটি সেইটো বস্তু প্ৰভাইড কৰিব স্ট্ৰেংথেনিং ইণ্ডিয়াছ ফাইনেন্সিয়েল টেকনলজি কথা কৈছে ডেভেলপমেন্ট ইন অল্টাৰনেটিভ ফাইনেন্সিয়েল সিস্টেম সিকিউৰিং ইণ্ডিয়াছ পজিশন ইন দ্য গ্লোব সো ইউএছ ৰেসপন্স এণ্ড জিঅ'পলিটিকেল ৰিস্ক যদি স্যাৰ সো ইউএছ টাৰিফ থ্ৰেট কৈছে যে তোমালোকে যদি এনেকুৱা কৰা তেতিয়া আমি 100% টাৰিফ লগাই দিম তেতিয়া গম পাবা সো ইম্প্যাক্ট অফ ইণ্ডিয়া ইউএছ ৰিলেশনৰ কথা কৈছে হয়নে নহয় কাৰণ কি ইণ্ডিয়া ইউএছ ৰিলেশনটো কি হ'ব পাৰে অকমান আন্ডাৰমাইন হৈ যাব পাৰে যদি ব্ৰিক্স প্লাছ ইকনমিটো ডেভেলপ হয় তো দা ফিউচাৰ অফ ব্ৰিক্স প্লাছ ক্ৰছ বৰ্ডাৰ পেমেন্ট সিস্টেমৰ কথা কৈছে ডিজিটেল পেমেন্ট ইন্টিগ্ৰেশনৰ কথা কৈছে ইণ্ডিয়াজ ইউপিআই চাইনাজ এলইপি ব্ৰাজিল স্পিক্স ৰাছিয়াছ এমআইআৰ এই পেমেন্ট সিস্টেমবোৰ কি কৈছে ইন্ডিপেন্ডেন্ট ডিজিটেল সিস্টেম হয় তো এইখিনি কি কৰিব লাগিব আমি অকমান এলাইন কৰিব লাগিব ঠিক আছে সো কমন সিনক্ৰনাইজ কৰিব লাগিব তেতিয়া হ'ব সো ইণ্ডিয়া স্ট্ৰেটেজি ইন আ চেঞ্জিং গ্লোবেল অৰ্ডাৰ যিখিনি কৈছে বেলেন্সিং কৈছে স্ট্ৰেংথেনিং ডমেষ্টিক ফাইনেন্সিয়েল সিস্টেমৰ কথা কৈছে লেভাৰেজিং ব্ৰিক্স প্লাছ টু ৰিফৰ্ম গ্লোবেল গভৰ্নেন্স ঠিক আছে নেভিগেটিং ইউএছ চাইনা ৰাইভেলৰি ওকে তো নেক্সট যেটো আৰ্টিকল আছে হেতু আছে যে পাৰ্টি অটনমি দা সোল অফ দা আৰ্বিট্ৰেশন ঠিক আছে ওকে সো পাৰ্টি অটনমি কথা কৈছে যে উইদিন এ পাৰ্টি কি কৰিব লাগিব অটনমি লাগিব যে the November 24 a constitution bench of Supreme Court delivered a landmark judgment invalidating the arbitration clause that allow a party to unilaterally appoint the arbitrators ঠিক আছে সো গতিকে আৰ্বিট্ৰেটৰ মানে কি হৈছে যিজনে কি হ'ব যে কনফ্লিক্ট যিটো আছে যে দুটা ৰাইভেলি পাৰ্টি আছে ন তেওঁলোকৰ মাজত যে মানে লাইসন বা তেওঁ এজন মেডিয়েটিং ফ্যাক্টৰ হিচাপে কাম কৰিব ঠিক আছে সো গতিকে ইণ্ডিয়ান কন্ট্ৰাক্ট এক্টৰ মতে হেতু কৈছে যে দিস নোট এক্সপ্লোৰস দ্য সুপ্ৰিম কোৰ্ট জাজমেন্ট and its significance so key principles governing arbitration in India challenges in implementing the one party system so gotike ki highlights kotha koise je supreme court judgment kotha koise the strengthening procedural fairness and arbitration balancing party autonomy mechanism kotha koise unilateral bargaining power kotha koise unilateral appointment in undermining confidence kotha koise je unilateral appointment mane kunba ejon manhoe arbitrator jon appoint koribo so gotike dujon manhor major conflict hoise দুজন মানুহৰ মাজত যদি কনফ্লিক্ট হৈছে তেতিয়ালে কি হ'ব লাগিব এজন দিন বা এজন মানুহ আৰু কনফ্লিক্ট হৈছে এজন মানুহৰ লগত সো দুটা পাৰ্টি এটা কোম্পানিও হ'ব পাৰে সো এজন মাজতে কি লাগিব আৰ্বিট্ৰেটৰ জনে কি কৰিব যে দুইজনৰ কথা শুনিব আৰু তেওঁলোকে এটা সলিউশন প্ৰভাইড কৰিব দুইজনক যাতে তেওঁলোকৰ মাজত কি হ'ব পাৰে ইউনাইট হ'ব পাৰে ঠিক আছে সো এই যিজন আৰ্বিট্ৰেটৰ আছে আৰ্বিট্ৰেটৰজন কোনবা এজন মানুহে যদি এপইন্ট কৰিব পাৰে তেলে এই আৰ্বিট্ৰেটৰজনে এও হৈহে কাম কৰিব হয়নে নহয় তেওঁ কি কৰিব অকমান আন্ডাৰমাইন ফিল কৰিব হয়নে নহয় সো গতিকে এইটো এটা কি হৈছে লেণ্ডমাৰ্ক জাজমেন্ট হয় okay so গতিকে আন্ডাৰষ্টেণ্ডিং ইন আৰ্বিট্ৰেশন এণ্ড পাৰ্টি অটনমি যদি আমি চাওঁ হোৱাট ইজ আৰ্বিট্ৰেশন কি হয় তাৰ ওপৰত আমি কথা কলো যে পাৰ্টি অটনমি ইন আৰ্বিট্ৰেশন প্ৰত্যেকটো পাৰ্টিয়ে কি থাকিব লাগিব অটনমি থাকিব লাগিব ইন আৰ্বিট্ৰেশন সো গতিকে এইটো এটা পাৰ্টি এ যেনিবা এইটো এটা পাৰ্টি বি প্ৰত্যেকৰ ইন্ডিপেন্ডেন্স থাকিব লাগিব হয়নে নহয় তেতিয়াহে হেতু আৰ্বিট্ৰেশনটো meaningful হ'ব okay so allows parties to choose the governing law ঠিক আছে seat of arbitration arbitrary and arbitration procedure কেনেকুৱা হ'ব challenges in party autonomy so গতিকে পাৰ্টি অটনমি চ্যালেঞ্জ কি আছে পাৱাৰ ইমবেলেন্স পাৱাৰটো কি হ'ব ইমবেলেন্স হৈ যাব লেক অফ ট্ৰান্সপাৰেন্সি এণ্ড আৰ্বিট্ৰেশন সিলেকশন ঠিক আছে so গতিকে এও কিটো কেনেকে এই আৰ্বিট্ৰেটৰজন সিলেক্ট কৰিলে তাৰ কোনো ট্ৰান্সপাৰেন্সি নাই হয় না তেওঁ নিজৰ মানুহ এজন পুট কৰিব পাৰে সো নিড ফৰ দা ইম্পাৰ্শিয়ালিটি এণ্ড প্ৰসিডিউৰাল ফেয়াৰনেস সো গতিকে আমি দেখিছো যে এইবিলাক যদি থাকে তেতিয়ালে আমাৰ ইজ অফ ডুইং বিজনেসটো অলপ দিগদাৰ হয় সো আৰ্বিট্ৰেশন এণ্ড লিটিগেশনৰ কথা আমাক এটা ধুনিয়াকে দিলে সো ৰোল অফ সুপ্ৰিম কোৰ্টৰ কথা ক'লে ইম্প্যাক্ট অফ 2024 বাজেট যদি আমি চাওঁ তেতিয়ালে আমি কি কৈছে যে স্ট্ৰেংথেনিং এটো কি কৰিব যে স্ট্ৰেংথেনিং ইণ্ডিয়াছ আৰ্বিট্ৰেশন ফ্ৰেন্ডলি ৰেপুটেশন এনকাৰেজেস foreign investors and ease of doing business so reduces litigation delays and enforcing arbitration ensures fair and unbiased
আৰ্বিট্ৰেশ্যন ঠিক আছে সো এইখিনি নাইকিয়া কৰিলে আমাৰ কি হ'ব জুডিচিয়াৰী বা যিটো ধৰি লওক পেন্ডেন্সি অফ কেसेस আছে ন সেইখিনি নাইকিয়া হ'ব okay so need for future reform কিছুমান লাগিব strengthening institutional arbitration improving arbitration training and accreditation using digital technology in arbitration so arbitration digital technology লাগিব যাতে আমাৰ strengthening হয় digital যিটো arbitration ecosystem so এইখিনি বস্তু আমাৰ আছিল আজিৰ কাৰণে hope you enjoy ইয়াত যদি কিবা ধৰি লওক কমেন্ট থাকে so আপুনি let me know in the comment section ঠিক আছে আমাৰ এই pdf টো আপোনালোকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটোত পাই যাব ঠিক আছে thank you